স্বাগতম জনাইছো আৰু আৰম্ভ কৰিছো আজিৰ অনুষ্ঠান প্ৰাইম ডিবেট আৰু বিষয় কালি বাজেট দাখিল কৰিছিল বাজেটৰ বিশ্লেষণ বাজেটৰ পৰৱৰ্তী দিনা আমি কিছু কথা পাতিব বিচাৰিছো আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ জীৱন মৰণৰ সমস্যাসমূহ মূল বিষয়সমূহ আমি যিবোৰ সমূহ উন্নয়ন বিচাৰি আছিলো সেয়া বাজেটত প্ৰতিফলিত হ'ল নে নাই আজি কথাবোৰ বেছি স্পষ্ট হৈছে আমি কালিও আলোচনা কৰিছিলো চৰ্চা কৰিম মোৰ সৈতে কেইবাজনো অতিথি আছে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হোসেন সিকদাৰ ডাঙৰীয়া উপস্থিত আছে স্বাগতম জনাইছো মোৰ সৈতে বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া উপস্থিত আছে সিপিএমৰ বিধায়ক স্বাগতম জনাইছো মোৰ সৈতে ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ অৰ্থনৈতিক কোষৰ মুৰব্বী ডক্টৰ দেৱজিৎ মহন্ত ডাঙৰীয়া উপস্থিত আছে স্বাগতম জনাইছো কনভেনৰ আৰু মোৰ সৈতে লৰেন্স ইছলাই ডাঙৰীয়া ইউপিপিএলৰ বিধায়ক সংযুক্ত হৈ আছে আপোনাকো স্বাগতম জনাইছো সমগ্ৰ বাজেট পৰিক্ৰমা মই প্ৰথমতে বিৰোধী পক্ষৰ পৰা আৰম্ভ কৰিব বিচাৰিছো জাকিৰ হোসেন সিকদাৰ এইবাৰৰ বাজেট নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গাদী বছোৱাৰ বাজেট এই বাজেট দেশৰ জনতাৰ কাৰণে একো নাই কেনেকৈ কেন্দ্ৰত বিজেপি চৰকাৰ টিকি থাকিব পাৰে কেনেকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ থাকিব পাৰে অমিত শ্বাহ ডাঙৰীয়া গৃহমন্ত্ৰী হৈ থাকিব পাৰে তাৰেই গোটেই লক্ষ্য ৰাখি বাজেট দিছে এই বাজেটে অসমৰ লগত উত্তৰ পূৰ্বাঞ্চললৈ একো এটাই দিয়া নাই অসমৰ ৰাইজক ইমানেই ৰামঠগন বিজেপিয়ে দিছে কিছুদিন আগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদমেল পাতি গৌৰৱেৰে কৈছিল যে ইতিহাসত ৰাজনীতি ইতিহাসত বিজেপিয়ে সকলোতকৈ লোকসভাত ভাল ফলাফল কৰিছে গৌৰৱ কৰিলে আৰু নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেটে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গৌৰৱ চূৰ্ণ বিচূৰ্ণ কৰি দিলে অসমৰ বিজেপি অসম চৰকাৰ কেন্দ্ৰৰ পৰা এটা ফুটা কৰিও নাপালে কিছুদিন আগতে বানপানীত বৰ্তমানো হৈ আছে জীৱন মানুহৰ মৃত্যু হ'ল জীৱন সম্পত্তি নষ্ট হ'ল কিমান কোটি কোটি টকাৰ লোকচান হ'ল আজি সেই বানপানীৰ নামত কেন্দ্ৰীয় বাজেটত কোনো কথা উল্লেখ নাই মাত্ৰ আশ্বাসে দিলে বক্তব্য দিলে বিহাৰত মই যদি কওঁ যে অসমতকৈ ভয়াৱহ বানপানী এবাৰ বিহাৰত হোৱা নাই সেই বিহাৰত নীতিশ বাবুক সন্তুষ্ট কৰাৰ কাৰণে বানপানীৰ নামত 11,000 অধিক টকা তাতে বাজেট আবণ্টন দিলে গতিকে বিজেপি দল আমি যে আগৰ পৰাই কৈ আছো এওঁলোকৰ লক্ষ্য উদ্দেশ্য সাধাৰণ জনতা নহয় কেৱল গাদী 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 বিজেপিক গাদী লাগে মুখ্যমন্ত্ৰীৰ গাদী লাগে মন্ত্ৰীৰ গাদী লাগে প্ৰধানমন্ত্ৰীৰ গাদী লাগে চৰকাৰ লাগে হে বিজেপিয়ে কেৱল সাধাৰণ জনতাক মাৰধৰ সদায় এই বাজেট দিছে বাজেট সম্পূৰ্ণভাৱে অসমৰ জনতাক অপমান কৰিছে এই বাজেটে নিৰাশা আনিছে সমগ্ৰ দেশৰ জনতাক একো দিব পৰা নাই আজি মূল্যবৃদ্ধিৰ কথা ৰোধ কৰাৰ কথা তাত একো নাই নিয়োগ সৃষ্টিৰ কথা তাত একো নাই কৰ্মসংস্থাপন দিয়াৰ কথা তাত একো নাই ধাৰাবাহিকভাৱে কেৱল এই বাজেটখন বনাইছে আৰু ডাঙৰ ডাঙৰ লেকচাৰ তাত ফিগাৰ আপোনাক মই এটা কথা কওঁ যে বিজেপি দলে বা বিজেপি চৰকাৰে সদায় কয় কৃষকৰ আয় দুগুণ কৰিম টোটেল বাজেটৰ এই বিজেপি চৰকাৰে পূৰ্বৰ 4টা বাজেট যদি তেওঁলোকক আপুনি লক্ষ্য কৰে এইবাৰ এই পূৰ্বৰ 4টা বাজেটতকৈ এইবাৰ কৃষকসকলৰ যিটো মূল বাজেটৰ যিখিনি কৃষি কাৰ্যৰ লগত জড়িত বা কৃষকৰ কাৰণে যি ধন ৰাখিছে বহু কম 3% কিবা এটা আপোনাৰ চলা কৰিব পাৰিছো তালুকদাৰ ডাঙৰীয়া বাজেট কেনেদৰে বিশ্লেষণ কৰিছে মই আমাৰ দেশৰ যিটো বৰ্তমান কৰ্মহীনতাৰ সমস্যা আনএমপ্লয়মেণ্ট খাদ্যৰ যিটো সাংঘাতিক ইনফ্লেশ্যন ৰেট হৈছে ইনইকুৱেলিটি সাংঘাতিকভাৱে বাঢ়িছে এনেকুৱা এটা অৱস্থাৰ মাজত মই এই বাজেটখনক জনসাধাৰণৰ বিৰোধী বাজেট বুলি কৈছোঁ তাৰ যুক্তিটো হৈছে মোৰ যদিও একবাৰ দেশত বাজেট ফিগাৰে দেখুৱাই দিছে যে ৰেভিনিউ আৰ্নিং অফ দ্য গভৰ্ণমেণ্ট ইনক্ৰিজ বাই 14.5% 14.5% তেওঁলোকৰ ৰেভিনিউ আৰ্নিং হৈছে কিন্তু এই ৰেভিনিউ আৰ্নিঙৰ কিন্তু তেওঁলোকে যিটো খৰচ কৰিছে এক্সপেণ্ডিচাৰ তেওঁলোকৰ এক্সপেণ্ডিচাৰ হৈছে 5.94% এই যে 5.94% তেওঁলোকৰ এক্সপেণ্ডিচাৰ হৈছে বাকী যি পাৰ্চেণ্টেজ থাকিলে প্ৰায় 9% এইটো ইকনমিক এক্টিভিটিটো বৃদ্ধি কৰাৰ কাৰণে তেওঁলোকে খৰচ নকৰি পেলাই তেওঁলোকে ইণ্টাৰনেশ্যনেল কেপিটেলক সহায় কৰাৰ কাৰণে তেওঁলোকে এইটো ফিস্কেল ডেফিচিট যাতে কমাই ৰাখিব পাৰে 4.9ত তাৰ কাৰণে খৰচ কৰিছে এইটো এটা বিপদজনক কথা আনফালে আমাৰ
তেওঁলোকে বাজেটত কৃষিৰ কথা কৈছে অন্যান্য জলসিঞ্চনৰ কথা কৈছে কিন্তু আমি দেখ কৰি দেখা পাইছোঁ কৃষিৰ কেনেকৈ উন্নয়ন হ'ব আমিতো বুজা নাই ফাৰ্টিলাইজাৰ সাবসিডি তেওঁলোকে কাট কৰিছে 24,894 crores ফাৰ্টিলাইজাৰতে তেওঁলোকে কাট কৰিছে ফুড সাবসিডি তেওঁলোকে কাট কৰিছে 70,082 crores বাকি এক্সপেন্ডিচাৰ হেল্থ এণ্ড এডুকেশ্যনত মোটামুটি ঠিকে ৰাখিলেও আমি এমএনৰেগাত দেখিছোঁ যে 23 চনত যেটো তেওঁলোকে স্পেন্ড কৰিছিল তাতকৈ টকা কম ধাৰ্য কৰিছে 86,000 crores তেওঁলোকে ইয়াতে ধাৰ্য কৰিছে কিন্তু আমি দেখা পাইছোঁ যেটো কথা আশ্চৰ্য লাগিছে এই বছৰৰ 4টা মাহতে তেওঁলোকে 41,500 কোটি টকা অলৰেডি স্পেন্ড কৰিছে আৰু বাকি 8টা মাহৰ কাৰণে তেওঁলোকে অনলি 44,500 crores তেওঁলোকৰ হাতত আছে আটাইতকৈ এইটো যদি অৱস্থা হয় তেতিয়াহ'লে আমাৰ কৃষিৰ উন্নয়ন কেনেকৈ হ'ব যদি ফাৰ্টিলাইজাৰত কাট হয় ফুড তাতে কাট হয় এই ধৰণৰ কাটটো কৰিছে আৰু গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিছে ফাৰ্টিলাইজাৰ অৱশ্যে তাত দুটামান কথা আছে তাৰমানে যেতিয়া নেনো ইউৰিয়া আপোনাৰ যেতিয়া লিকুইড ইউৰিয়া হিচাপে কৰি দিলে নেনো ইউৰিয়া সাবসিডি নাই আমাৰ যেটো মানে কিন্তু এজে হল ফাৰ্টিলাইজাৰত সাবসিডি ফলত নেনো ইউৰিয়াতে যে সাবসিডি নাই নেনো ইউৰিয়া প্ৰমোট কৰিলে 50% মান মাৰ্কেট নেনো ইউৰিয়া লৈ লৈছে ফলত এটা এটা সমস্যা কিন্তু সেই এইটো এটা কায়দা কৰিছে নেনো ইউৰিয়া কিমান উত্তম ভাল বেয়া মই এতিয়াও নাজানো কৃষকেহে ক'ব পাৰিব আপোনাক মই যোগ কৰি দিছো আকৌ ডিপাৰ্টমেণ্টৰ পৰা কি আৰু এমএনৰেগাৰ ক্ষেত্ৰত মই যেটো জানো যে এমএনৰেগা 84 কোটি টকা আগতকৈ প্ৰায় 17% মান বেছি এবাৰ ফান্ড এলোকেশন হৈছে এমএনৰেগাৰ ক্ষেত্ৰত মই কেৱল কিন্তু আটাইতকৈ ডেঞ্জাৰাছ কামটো কৰিছে আনএমপ্লয়মেন্টৰ ক্ষেত্ৰত আনএমপ্লয়মেন্টৰ ক্ষেত্ৰত আপুনি চাব ভাৰতবৰ্ষত এতিয়া সদ্যহতে 9.2% ইনক্ৰিজ যেটো অল টাইম ৰেকৰ্ড এনেকুৱা একটা আনএমপ্লয়মেন্টৰ সমস্যা থকাৰ ক্ষেত্ৰত আনএমপ্লয়মেন্টৰ সলিউশনটোৰ ক্ষেত্ৰত চৰকাৰে কোনো উদ্যোগ নলয় পেলাই তেওঁলোকে এমপ্লয়মেন্টটো দিব খুজিছে লিংক টু ইনসেন্টিভ এই ইনসেন্টিভ দিব কিমান ইনসেন্টিভ দিব 5,000 সেইটো বিত্তমন্ত্ৰী অংক বিৰাট বেয়া বিত্তমন্ত্ৰী এবাৰ নিজকে ইনসেন্টিভৰ অংকটোত গণিতত বেয়া বুলি তেওঁ প্ৰমাণ কৰিলে কাৰণ তাতকৈ এটা চাওক এতিয়া কৰ্পোৰেটে তাতে 72,000 লাভ কৰিব তে এই ধৰণৰ যদি এমপ্লয়মেন্টৰ সমস্যাটো থাকে তেনে কেনেকৈ সমস্যাটো মই গণেশ ডাঙৰীয়া বিধায়ক সংযুক্ত হৈছে স্বাগতম জনাইছো আৰু আপোনাৰ ওচৰলৈ যাম মহন্ত ডাঙৰীয়া সাধাৰণ মানুহৰ বাবে বাজেট বছৰটোৰ আয় ব্যয়ৰ খতিয়ান বিৰোধী ৰাজনৈতিক দলৰ কাৰণে বাজেট বহুত ফালৰ পৰা এটা বা দুটা বিষয় উলিয়াই সংবাদ শিৰোনামা কৰাৰ কাৰণে এক আহিলা বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰণে বাজেট এক ভিজন ডকুমেণ্ট আমি আমাৰ চৰকাৰে এখন ভিজন ডকুমেণ্ট বুলি ভাবে এই কাৰণে যে নিৰ্বাচনৰ আগত যে আমি প্ৰতিশ্ৰুতি দিওঁ সেই প্ৰতিশ্ৰুতি প্ৰদানৰ উত্তৰণৰ এক আহিলা হিচাপে আধাৰ হিচাপে আমি বাজেটক ট্ৰিট কৰোঁ প্ৰথম কথা ইয়াত কৰ্মসংস্থাপনৰ কথাটো উলিয়াইছিল তেখেতে আমি হয়তো ইমান আজিলৈকে যিমান বাজেট আলোচনা কৰিছোঁ প্ৰত্যেকখন বাজেটত যদি আমি চাওঁ আগতে আলোচনা কি হৈছিল প্ৰডাকশ্যন লিংকেড ইনচেন্টিভ অৰ্থাৎ উৎপাদনৰ লগত যদি উৎপাদন বৃদ্ধি হয় তেওঁক আগবঢ়াই নিয়াৰ কাৰণে ৰাজসাহায্য এইবাৰ এমপ্লয়মেণ্ট লিংকেড ইনচেন্টিভ অৰ্থাৎ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত অৰ্থাৎ যিয়ে সংস্থাপন দিব আৰু যিয়ে কৰ্মসংস্থাপন পাব দুইটাৰ ক্ষেত্ৰতে আগুৱাই যোৱাৰ ক্ষেত্ৰত বিশেষকৈ কোনোবা নৱপ্ৰজন্মৰ প্ৰতিনিধিয়ে যেতিয়া এটা চাকৰি পাব প্ৰথম মাহৰ দৰমহা যদি তেনেকৈ দিয়া হ'ব ঠিক তেনেকৈ ইপিএফত যদি প্ৰভিডেণ্ট ফাণ্ডত কণ্ট্ৰিবিউশ্যন দিব এই প্ৰভিডেণ্ট ফাণ্ডৰ কণ্ট্ৰিবিউশ্যন এমপ্লয়াৰ আৰু এমপ্লয়ীক চৰকাৰে বহন কৰিব ইয়ে অন্ততঃ 4 কোটি যুৱকক কৰ্মসংস্থান দিব বুলি কোৱা হৈছে আৰু মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই যিটো কৈছে সেইটো হ'ল ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম সেইটো চাকৰি নহয় সেইটো 5 বছৰৰ কাৰণে 5,000 টকাকৈ যিকোনো কৰ্পৰেট 500 কৰ্পৰেট কোম্পানীক বা চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক কোম্পানী ঠিক কৰি তাত প্ৰশিক্ষণৰ ব্যৱস্থা দিয়া হ'ব যিয়ে যুৱ প্ৰজন্মক এই গোটেই ব্যৱস্থাটোৰ লগত অন্ততঃ কালিলৈকে নতুনকৈ জব মাৰ্কেটত যেতিয়া তেওঁলোক ভৰি দিব তেওঁলোকে একস্থমে থাকিব পাৰিব এনে এটা কথা গণিত হিচাপে মই সুধিলো আপুনি মোক কওকচোন যে ভাৰতত 500টা কোম্পানীৰ নাম মই জানিব পাৰিলে 500 নালাগে 10টা মান জানিব পাৰিলে ভাল হয় যি 20,000 ইণ্টাৰ্ণ দিব পাৰে মই আপোনাক 69 পাব্লিক সেক্টৰ কোম্পানী যোৱাবাৰ 500 কোটি টকা 500 কোটি টকাৰ প্ৰফিট 5 লাখ কোটি টকাৰ প্ৰফিটটো এটা বেলেগ কথা আপুনি তৈল সেক্টৰত এতিয়া যি ধৰণে প্ৰফিট দেখুৱাইছে তৈল সেক্টৰৰ প্ৰফিট তৈল সেক্টৰত বেংকিং সেক্টৰৰ কাহিনীটো মই আপোনাক কওঁ আপোনালোকৰ চৰকাৰে বেংকৰ মানুহখিনিক
ক্ৰেডিট ডিভাইচবোৰ যিবোৰ আছে ক্ৰেডিট ডিভাইচবোৰ বেছি কৰিব দিছে এটা সময়ত আছিল ক্ৰেডিট ডিপজিট ৰেচিঅ অৰ্থাৎ ডিপজিট যিমান হয় তাতকৈ ক্ৰেডিট কম হয় এতিয়া লোন বেছি দিছে লোন বেছি দিয়া বেছি হাৰত সুদ দিছে বেছি হাৰত লাভ কৰিছে বেংকৰ লাভ বাঢ়িছে আৰু বেংকে সেইমতে কিন্তু বেংকত ডিপজিট হোৱা নাই ক্ৰেডিট ডিপজিট ৰেচিঅ'ৰ যিটো ইমবেলেঞ্চ সেইটো অসমৰ ভাৰতৰ সকলো অৰ্থনীতিৰ কাৰণে বিপদজনক দিশলৈ কিমান আছে আপোনাৰ মতে মোৰ মতে মই যিটো জানো 43% ইয়াত এতিয়া ক্ৰেডিট ডিপজিট ৰেচিঅ' আছে 29% হয় 29% নহয় ডিপজিট ৰেচিঅ'টো আপুনি কৈ আছে মই ডিপজিট আৰু ক্ৰেডিটৰ ডিফাৰেন্স কৈ আছো যেটো ময়ো অলপ অধ্যয়ন কৰো নকৰা নহয় কিন্তু অধ্যয়ন কৰিলেওতো এইটো ঘটনা ঠিক যে আপুনি দিয়া ফিগাৰটো যে হব হেইটো নহয় কিন্তু কথাটোতো সত্য কথাটো সত্য নহয় কথাটো সত্য নহয় কথাটো নহয় সত্য নহয় দ্বিতীয় এটা কথা সত্য নহয় জাকিৰ হোসেন সিকদাৰে এটা কথা কৈছিলে যে বিশেষকৈ যোৱা কিছুদিন বাজেটৰ পিছত আমি দেখিছো বানপানীৰ কথাটো খুব আলোচনা হৈছিল হয়তো বহুতে এই কথাখিনি আমি বাজেটৰ কথাখিনি ভালদৰে আলোচনা বা ভিতৰ চৰত যোৱা নাই কাৰণে গম পোৱা নাই যে অসম চৰকাৰে অসমেও যদি চাও বানপানীৰ আগতে মই এটা কথা কৈলো অসমে এই বাজেটৰ পৰা কি পাইছে বহুতে এই কোৱেশ্চনটো কৰিছিল জাকিৰ হোসেন সিকদাৰে কৈছে যে ৰামথংগন দিছে সিকদাৰ ডাঙৰীয়া 1,41,000 কোটি টকা এটো ৰামথংগন নেকি যোৱাবাৰ 1,18,000 কোটি টকা আমি সেন্ট্ৰেল বাজেটৰ পৰা পাইছিল এইবাৰ 1,41,000 কোটি টকা আপুনি কৈছিলে বানপানীৰ নামত ক'ত পাইছে মই সেগমেন্ট কিটা কৈ দিও ক'ত পাইছে আপুনি কৈ দিও সেগমেন্ট ওয়েট ধৈৰ্য ধৰক মই যেতিয়া কম আপুনি পাব পাৰে অসমৰ মুখ্যমন্ত্ৰী না মই কৈ দিও না আপুনি ভৱেশ কলিতা নাপায় আপোনাৰ বাজেটৰ প্ৰতিলিপিটো এতিয়া পঠাই দিও না আপুনি চিন্তা কৰিব নালাগে তাতো এটা ঘটনা আছিল আমাৰ এটা মেন্ডেট আছিল বাজপেয়ী চৰকাৰৰ দিনত যে ডনাৰ মিনিষ্টে 10% পাব 10%টো যদি পায় 48 লাখ কোটি টকা 4.8 লাখ কোটি টকা অসমে যেহেতু সিংহভাগ পাব বাকিখিনি 1 লাখ কোটি টকা পালো আমি 10% পাব লাগিছিল তা 5% পাইছো উত্তৰ পূৰ্বাঞ্চলত ডাবল আমি ক'ত পাইছো তেখেতে মোক সুধিছিলে সেইটো নকলে কথাটো আধৰুৱা হৈ থাকিবতো মই তেখেতক কৈ দিও আমাৰ যেটো ষ্টেট শেয়াৰ থাকে তাৰনে টোটাল যিখিনি সামগ্ৰিকভাৱে কেন্দ্ৰীয় চৰকাৰে পায় তাৰে ডিভলিউশন এমাউন্ট বুলি কয় তেখেতে হয়তো এটো গম নাপায় 3.1 সবে পাব আৰে হেতু প্ৰাপ্য হয় আপুনি যি কথা কৈ আছে এটো প্ৰাপ্য হয় হেতু আপোনালোকে হেতুলে গৌৰৱ কৰি আছে আপোনালোকে আমাৰ প্ৰাপ্যটো যিটো আমি পামে আমাৰ তাতে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোক বেলেগ প্ৰধানমন্ত্ৰী হেতুটো আমি আপুনি এই কথাটো এটা লৈ আহিছে নাই না আৰু কৈ আপুনি কোট কি কথা পাতি আছে আপুনি পূবক পশ্চিম বনাই দিছে ন এটো হ'ব নোৱাৰে আৰু এটো আমাৰ প্ৰাপ্য যিটো আমাৰ প্ৰাপ্য যিটো আমাৰ টেক্স পে কৰে অসমৰ ৰাইজে যিটো জিএসটি যিটো পাব লাগে সেইখিনি পাব আপুনি হেতু কৰিছে চাহ উদ্যোগৰ উন্নয়নৰ কাৰণে এই যে 1,721 কোটি দিছে হেতু আমি হেতু হেখিৰ পোৱা বুলি নকম নেকি দ্বিতীয়তে আপুনি ডেভেলপ আপুনি ভালকে বুজাই দিয়ক অসমৰ ৰাইজক আপুনি ভুল বুজাব নালাগে আপুনি এনেকে ভাবিব লাগে যে আপুনি বুজোৱাখানি আমি বুজোৱাখানি যে টকাখিনি দিছে আবার বুজাই দিয়ক আপোনাৰ চলে যাম মহন্ত ডাঙৰীয়া বক্তব্য শুনিলৈছো চমুকে চাহ উদ্যোগৰ বিষয়ে আমি শুনি লওঁ বাৰু কাৰ্যকৰী সভাপতি ইমান অধৈৰ্য কিয় হ'বলে ফুল কলে ফুল পোৱা বুলি কৈ দিব আপুনি যেতিয়া এখনটো আৰু আমি ইলেকশ্যন আপুনি যেতিয়া অসমৰ ৰাইজক ভুল পথে পৰিচালিত কৰে আপুনি যে কিমান শুদ্ধভাৱে পৰিচালিত হৈছে তাৰে পৰিচালিত কৰে ক'ব লাগিব বানপানীত টকা দিয়া নাই অসমত সেই টকাকে এই কথা মই এটা বানপানীৰ কথাটো কোৱা নাছিল আপুনি নুশুনাকৈ কৈ দিলে বানপানীত আমাৰ এছডিআৰএফত যেটা 15 ফিনান্স কমিশনে এছডিআৰএফৰ আৰু এনডিআৰএফৰ কাৰণে ধন আবণ্টন দিয়ে 4,742 কোটি টকা অসম চৰকাৰৰ কাৰণে অসমলৈকে দিছে এই 15 ফিনান্স কমিশন সেইখিনি কি পইচা বিহাৰলৈ যেটো বানৰ পইচা দিছে এছডিআৰএফ দিছে নে এনডিআৰএফৰ দিছে এনডিআৰএফৰ দিয়া না এছডিআৰএফৰ দিয়া কি পইচা দিছে দিস ইজ স্পেশাল প্যাকেজ তাৰে আগত ৰাখিব যে ফাইনান্স কমিশন আগত বিহাৰত কিমান পইচা দিছে অসম ভাৰত বোলা দেশখনৰ তেজপুত্ৰ নহয় যে আমাক নেচাৰেল বাজেটৰ অংশ নিদিব নেচাৰেল বাজেটৰ অংশ দিয়াৰ উপৰি আমি অতিৰিক্তভাৱে আমি বিশেষ আকৰ্ষণ পাব লাগিব কাৰণ আমি পিছ পৰি আছো এখেতে বিজেপিৰ অৰ্থনৈতিক বিভাগৰ এজন আপুনিও কাৰ্যকৰী সভাপতি হ'ব পাৰে কিন্তু আপোনাৰ কথাখিনি যে মুখ্যমন্ত্ৰী কি কৈ আছে আপুনি কি কৈ আছে আহিম আপোনালোকৰ ওচৰলৈ যাম আপোনাৰ ওচৰলৈ আহিম আৰু আপুনি কি তথ্য দিয়ে মই আহিছো দিয়া তথ্যখিনি আপোনালোকৰ ওচৰলৈ আহিছো দুইজনৰ ওচৰলৈ লৰেন্স ইছলাৰী ডাঙৰীয়া বাজেট আপুনি কেনেকৈ বিশ্লেষণ কৰিছে এই যে বাজেট এই বাজেটটো ৰাইজৰ এটা বাজেট ৰাইজৰ বাবে এটা ডাঙৰ উপহাৰ ইতিমধ্যে বিশ্লেষকসকলে এই বাজেটখন লৈ পেলাই তেওঁলোকে মন্তব্য আগবঢ়াইছে এইটো এটা যুগান্তকাৰী এটা বাজেট আমাৰ বিৰোধী দলৰ
সদস্যসকলে বহু কথা ক'ব পাৰে তেওঁলোকে কিছু কথা তেওঁলোকে উল্লেখ কৰিছে কিন্তু গোটেই বাজেটটো যদি চোৱা যায় তেতিয়াহ'লে দেখিব যে আগৰ তুলনাত এই বাজেট অধিক ৰাইজৰ কাৰণে কৰা এখন বাজেট বুলি আমি অভিহিত কৰিব লাগিব ইয়াত বহুত উন্নয়নৰ কথা ইয়াত কোৱা হৈছে বহুত ইয়াত আন্তঃগাঁথনিৰ বহুত উদ্যোগৰ কথা কোৱা হৈছে নতুন নতুন বহুত কথা এই বাজেটত আমি দেখিবলৈ পাইছোঁ তো এতিয়া এটা যদি পুংখানুপুংখভাৱে যদি আমি চাই যাওঁ তেতিয়া মই ভাবোঁ যে এই বাজেটটো বিৰোধী দলেও ভাল এখন বাজেট বুলি তেওঁলোকেও কেইদিনমান পিছত তেওঁলোকেও নিশ্চয় স্বীকাৰ কৰিব বুলি মই ভাবোঁ হয় মই আপোনাৰ ওচৰলৈ আহিম আপোনালোকৰ ওচৰলৈ বিটিআৰডি সুধিম কিন্তু লিম্বু ডাঙৰীয়া আপোনাৰ ওচৰলৈ লিম্বু ডাঙৰীয়া মোদী ডাঙৰীয়াৰ প্ৰথম যি তৃতীয় কাৰ্যকালৰ যি প্ৰথম বাজেট এই বাজেটটো আমি যদি চাওঁ এতিয়া মোৰ বোধেৰে এই বাজেটখন দূৰদৰ্শী বাজেট হয় আৰু ইয়াত বিশেষকৈ ইউথৰ ওপৰত বেছি ফ'কাছ কৰা হৈছে আৰু এমপ্লয়মেণ্টৰ ওপৰত ফ'কাছ কৰা হৈছে আমাৰ যেনেকৈ ট্ৰাইবেল এৰিয়াবিলাকক ডেভেলপমেণ্টৰ কথা কোৱা হৈছে এনেকৈ আমি যদি ইণ্ডাষ্ট্ৰি কথা কওঁ যদি আমি ফাৰ্মাৰৰ কথা কওঁ ৱমেনৰ কথা কওঁ মহিলাসকলৰ কথা কওঁ এই সকলো বিষয়বিলাক ইয়াত কৈছে আমি যেহেতু বাজেটৰ কথা যদি পাতোঁ ভাৰতৰ নিচিনা এখন বিশাল মানে ৰাষ্ট্ৰখনত সকলো দিশ সামৰি বাজেটখন বনোৱা হৈছে যদিও এতিয়া বাজেটৰ এনেকুৱা এখন দেখুওৱা হৈছে বা আমাৰ সিকদাৰ ডাঙৰীয়া এনেকৈ ক'ব খুজিছে যেন এইটোৱে বাজেট আৰু ইয়াৰ পাছত আৰু আমাৰ বিত্ত ডিপাৰ্টমেণ্ট যেন ক্লোজ হৈ যায় আমাৰ বিত্ত ডিপাৰ্টমেণ্ট আৰু নাথাকিবই তেনেকুৱা হ'ব নোৱাৰে বাজেট এইটো এটা প্ৰথম বাজেট ইয়াৰ 6 মাহৰ পাছত আপোনালোকে আকৌ দ্বিতীয় এটা বাজেট দেখিব এইটো এটা নহয় ইয়াৰ পাছত বাজেট আহিব ন এনেকুৱাতো নহয় যে এইটো বাজেট হৈ গ'ল আৰু আমাৰ সব ডিপাৰ্টমেণ্ট ক্লোজ হৈ যাব আৰু ইয়াৰ পাছত বাজেট নাহিব এনেকুৱা কথা বাজেট আহিব কিন্তু আপোনালোকে এটা বিষয়টো কৈ পেলাই এনেকুৱা ক'ব খুজিছে যেন মানে অসমে একো পোৱা নাই মই ভাবোঁ অসমখনে বহুত পাইছে যিমান বাজেটত কথা কোৱা হৈছে অসমৰ কাৰণে কোৱা হৈছে আৰু স্পেচিয়েলি এইবাৰ যিটো মানে বানপানীৰ কাৰণে অসমে মাত্ৰ নহয় উত্তৰাখণ্ড বা এনেকৈ কিছুমান ছিকিম বা অন্যান্য ৰাজ্যৰো কথা কোৱা হৈছে যে এওঁলোকৰ যিবিলাক ক্ষতি হৈছে সেইবিলাকৰ কথা কোৱা হৈছে আৰু অসমক এইবাৰৰ যিটো বাজেটত যি ক্ষতিপূৰণ হ'ব বা যিয়ে হ'ব যে অসমখনৰ বানপানীৰ সমস্যা আমি সকলোৱে জানো বহুত দীঘলীয়া সমস্যা ইয়াৰ কাৰণে একদিনীয়া সমস্যা বা একদিনত আমি কোনো বাজেটে সমস্যা সমাধান কৰিব নোৱাৰে এক দীৰ্ঘম্যাপী এক পৰিকল্পনা হ'ব লাগে ইয়াক এই ক্ষেত্ৰত মই ভাবোঁ আমাৰ চৰকাৰে নিশ্চয় কাম কৰি আছে কেন্দ্ৰ চৰকাৰেও কাম কৰি আছে আৰু এনেকৈ কোৱা হৈছে যেন মানে অসমৰ মানে একোৱে পোৱা নাই অসমৰ মানে বানপানীৰ কাৰণে ভাৰত চৰকাৰে একো চিন্তা কৰা নাই এনেধৰণৰ কথা কোৱা হৈছে মই তেনেকৈ নাভাবোঁ প্ৰথমবাৰ বাজেটত অসমৰ বানপানীৰ কথা উল্লেখ কৰা হৈছে আৰু ইয়াক এছুৰেঞ্চ দিয়া হৈছে যে অসমৰ বানপানীৰ সমস্যাৰ কাৰণে কেন্দ্ৰ চৰকাৰে নিশ্চয় মানে উপযুক্ত ব্যৱস্থা ল'ব নাই আপুনি কথাটো কওঁতে অলপ ভুলকৈ কৈছে ইয়াৰ আগতে যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বানপানী চাবলৈ আহিছিল গৈয়ে পাৰ্লিয়ামেণ্টত কোৱাৰ পাছত বাজেটত অন্তৰ্ভুক্ত হৈছিল যে ৰাজ্য চৰকাৰে 100 কোটি টকা দিছিল গৱেষণাৰ কাৰণে গৱেষণা কৰি প্ৰতিবেদন দিব আৰু তাৰপিছত বান নিৰ্মূলৰ কাৰণে তেতিয়া এটা ডাঙৰ পদক্ষেপ ল'ব আৰু সেইবাবে এই চৰকাৰে নেওৰা গঠন কৰিছিল নেওৰা যি আগৰ মনমোহন সিঙৰ সেয়া বাতিল কৰিছিল নতুন এজেঞ্চি এটা কৰিম বুলি কৈছিল আনকি ব্ৰহ্মপুত্ৰ বোৰ্ড বন্ধ কৰি দিয়াৰ কথা চলি আছিলে সেই ৰিচাৰ্চৰ প্ৰতিবেদনখন মতে কি হ'ল আমি শুনা নাপালোঁ তাৰপাছত যোৱা নিৰ্বাচনৰ সময়ত কৈছিলে নিৰ্বাচনী বাজেটতো এইটো কথা সংকল্প পত্ৰটো আছিল 5 বছৰৰ ভিতৰত অসমৰ বানপানী সমস্যা নিৰ্মূলকৰণ 5 বছৰ ইতিমধ্যে 2.5 বছৰ প্ৰায় 3 বছৰ যাওঁ হৈছে তৃতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইয়াৰ আগতে যেতিয়া অসম কেবৰ লৈ আন্দোলন লৈ অসম জ্বলি আছিল তেতিয়াও বাজেটত এইটো কথা কৈছিল যে বানপানীক যিহেতু ৰাষ্ট্ৰীয় সমস্যা নকয় আমাৰ পেপাৰবোৰত ডাঙৰ এডভাৰটাইজ দিছিল যে ৰাষ্ট্ৰীয় গুৰুত্বৰ নেশ্যনেল কালামিটিজ নকয় নেশ্যনেল ইম্পৰ্টেঞ্চ এটা প্ৰব্লেম বুলি ৰাজ্য চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে বিজ্ঞাপন দি কৈছিল সেই নেশ্যনেল ইম্পৰ্টেঞ্চটো আমাৰ এতিয়ালৈকে ৰিফ্লেক্ট নহ'ল বৰঞ্চ কালি আমাৰ ভাল লাগিল শুনি পেলাই কেতিয়াবা আমাৰ নেতাসকলৰ কথা শুনি বৰ ভাল লাগে কিৰেণ ৰিজিজু ডাঙৰীয়াই ক'লে বিহাৰ কা বানপানী দেশ কা প্ৰব্লেম কালি আমাৰ অসমৰো সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া ইত্যাদিয়ে ক'লে যে বিহাৰত ইমান ডাঙৰ বানপানী হৈছে অসমত বিশেষ তেনেকুৱা বানপানী হোৱা নাই বাৰু যেই নহওক তেওঁলোকে নিজে চিন্তা চৰ্চা কৰি গৱেষণা কৰি কৈছে গতিকে তাত মই বিশেষ টিপ্পনী নিদিওঁ কিন্তু লিম্বু ডাঙৰীয়া গতিকে বানপানীত আমাৰ উল্লেখে কৰিছে সমাধান বুলি উত্তৰ পূৰ্বাঞ্চলৰ কথা তিনিবাৰ আহিছে ছিকিমৰ বানপানী এবাৰ আমি সহায় কৰিম অসমৰ বানপানী সহায় কৰিম উত্তৰ পূৰ্বাঞ্চলত 1000টা বেংকৰ ব্ৰাঞ্চ
তাৰ বাহিৰে বাজেট ভাষণত শুনা নাই লিম্বু ডাঙৰীয়া না মই হলে এনেকৈ ভাবিছো যে অসমৰ বানপানী এটা ডাঙৰ সমস্যা বিহাৰ বোলে 25 নে 26 বাৰ সমস্যা এই সমস্যাটো সৰু সমস্যা বুলি মই নাভাবো আৰু অসমৰ বানপানী বুলি ক'লে গৰাখহনীয়াটো মই ভাবো সবতকৈ ডাঙৰ সমস্যা বানপানী বিশেষ সমস্যা নহব পাৰে কাৰণ বানপানী এটা মিডিয়াত আপোনালোকে কেনেকৈ শুনিব কিন্তু বানপানীয়ে এছাম মানুহ যিবিলাক মৎস্যজীৱী আছে তেওঁলোকৰ মাছ লৈ আনে বানপানীয়ে পলস পেলাই দিয়ে কিন্তু গৰাখহনীয়া এটা ডাঙৰ সমস্যা গৰাখহনীয়া সমাধানৰ কাৰণে কিন্তু একদিনীয়া সূত্ৰ বা একদিনীয়া কাৰ্যসূচী কাম হ'ব বুলি মই নাভাবো এনেকৈ যদি আমি ৰাজনীতি চিন্তা চৰ্চাৰে যদি কথা কওঁ তেতিয়াহ'লে কংগ্ৰেছৰ অতদিনৰ কাৰ্যকালত তেওঁলোকে অসমৰ বানপানী সমস্যাৰ কাৰণে কি তেনেকুৱা কাম কৰি গ'ল যিটো নেকি আজি সিকদাৰ ডাঙৰীয়া ইমান জোৰে জোৰে কথা কৈছে যে ষ্টুডিঅ'ত মই এনেকৈ নকওঁ মই ৰাজনীতি নহয় আমি আহিছোঁ আজি বাজেটৰ সূক্ষ্ম বিশ্লেষণ কৰিবৰ কাৰণে আৰু এই বাজেটত স্পেচিয়েলি এই বাজেটত স্পেচিয়েলি কৈছে যে যেনেকৈ আমি সৰু কথা ক'লোঁ যে আগতে আমাৰ ল'ৰাবিলাকে বহুত কথা হয়তো শুনিব যে 10 লাখ যিটো আছিলে আগতে আমাৰ মুদ্ৰা লোন তাৰ ঠাইত 20 লাখ কৰি দিয়া হৈছে যিসকলে নতুন এণ্টাৰপ্ৰেনাৰ কৰিব বিচাৰিছে নতুনকৈ ষ্টাৰ্টআপ কৰিব বিচাৰিছে তেওঁলোকে জানি লোৱা ভাল মুদ্ৰা লোনটো ভাল কিন্তু তাৰ ইন্টাৰেষ্ট ৰেটটো মই অলপ কমাই দিলে ভাল পাম বাকি আঁচনিখন ভাল ইন্টাৰেষ্ট ৰেটটো অলপ কম্পিটিটিভ ইন্টাৰেষ্ট সাবসিডাইজ ইন্টাৰেষ্ট ৰেটটো আনিব পাৰিলে মুদ্ৰা লোন আঁচনিখনৰ প্ৰতি মোৰ মানে সহমত আছে ভাল আঁচনি বুলি মই ব্যক্তিগতভাৱে স্বীকাৰ কৰোঁ খালি ইন্টাৰেষ্ট সাবভেনচন ইন্টাৰভেনচন এটা লাগে এইটো যদি চৰকাৰে কনচিডাৰ কৰি 3-4 কথা কেন্দ্ৰীয় চৰকাৰে নিদিলে অসম চৰকাৰে দি দিলেও বেয়া নহয় আপোনালোকে চাব যে আমাৰ যিটো আজি যিটো বানপানী যিটো কৈ থকা হৈছে ব্ৰহ্মপুত্ৰ কিন্তু আমাৰ কাৰণে সম্পদ হয় এইটো আমি ভাবি আমি ব্যৱহাৰ কৰিব পাৰিলে ভাল আমি এই বিষয় যেহেতু আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আপোনালোকে উপলুঙা কৰি কৈছে যে পুখুৰীৰ কথা কৈছে কোনোবাই কিবা কৈছে মই এনেকা শুনিছো দেই কোনে কৈছে আপোনালোকে কৰি আছে না একচুয়ালি আপোনালোকে মই ভাবা কথা ব্ৰহ্মপুত্ৰ ইমান ডাঙৰ এতিয়া মানে বহল হৈ গৈছে যে ব্ৰহ্মপুত্ৰ এৰাখুটি যিমান ডাঙৰ ডাঙৰ এৰাখুটি আছে যদি আমি তাতে যদি বান্ধ দিব পাৰো তেতিয়া এই দুটা কৰিব পাৰিলে ভাল বান্ধ দিবলৈ গৈ যদি হাতিমুৰাৰ অৱস্থা হয় নিচিনা হ'ব আমাৰ এটো এসেট হ'ব হাতিমুৰা নহলে হ'ল আৰু এই কথা আৰু এতিয়া নেগেটিভ কথাটো আৰু বহুত থাকিব পাৰে কিন্তু মই দেখিছো ইন ফিউচাৰত ব্ৰহ্মপুত্ৰক আমি যি ধৰণে ব্যৱহাৰ কৰিব পাৰিম আৰু ব্ৰহ্মপুত্ৰ দাঁতিকাষৰীয়া যিবিলাক অঞ্চল আছে সেইবিলাক অঞ্চলক যদি আমি ঠিকমতে কৰি ল'ব পাৰিম মই ভাবো ভৱিষ্যতত মানে ব্ৰহ্মপুত্ৰ আমাৰ কাৰণে এটা আহি থকা দিনত এওঁলোকৰ বিজেপিৰ মুখত এতিয়াও কংগ্ৰেছৰ সেই আগৰ কথাবোৰ আছে কিন্তু এওঁলোকে পাহৰি গৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 10 বছৰ কাৰ্যকাল সমাপ্ত কৰি 11 বছৰীয়া কাৰ্যকালৰ কাৰণে বাজেট দাখিল কৰিছে অসমত 16 চনৰ পৰা বৰ্তমানলৈ যে বিজেপি চৰকাৰ চলাই আছে এই কথাবিলাক কেতিয়াবা কেতিয়াবা তেওঁলোকে পাহৰি যায় এই বছৰকেইটাতো যে তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য কংগ্ৰেছক গালি পাৰি কিমান প্ৰতিশ্ৰুতি দেশবাসী অসমবাসীক এওঁলোকে যে দিছিল যে আমাক ভোট দিয়ক চৰকাৰলৈ এইখিনি প্ৰতিশ্ৰুতি পালন কৰিম এই কথাবিলাক পাহৰি কংগ্ৰেছে যেতিয়াই প্ৰশ্ন উত্থাপন কৰে দেশৰ জনতাই যেতিয়াই প্ৰশ্ন উত্থাপন কৰে লগে লগে কংগ্ৰেছৰ কথাবোৰ কয় মই লিম্বু ডাঙৰীয়াক এটা কথাই কম যে আপুনি সন্তুষ্ট যে সদনত অসমৰ বানপানীৰ কথা উল্লেখ হৈছে কিন্তু মই অসমৰ জনতা সন্তুষ্ট নহয় যি সময়ত বিহাৰত হাজাৰ হাজাৰ কোটি টকা পায় আৰু অসমৰ নাম বানপানীত লোৱাৰ কাৰণে আপুনি সন্তুষ্ট হৈ আপুনি নৰেন্দ্ৰ মোদী জিন্দাবাদ দিব বাজেট চিন্তা ভাল বুলি ক'ব এই কথাটো আমি স্বীকাৰ কৰিব নোৱাৰো আমাৰ বিজেপি মুখপাত্ৰ ডাঙৰীয়াই অলপ আগতে চাহ বাগানৰ কথাখিনি ক'লে মোক ক'ব দিয়ক মোৰ কথাৰ ওপৰত আপুনি যুক্তি দিব আপুনি চাহ বাগানৰ কথাবিলাক ক'লে আপুনি 1000 কোটি টকাৰ কথা ক'লে আপুনি বুজাই দিয়ক যে 1000 দিয়া নাই নেকি 1700 কোটি টকাৰে 1700 কোটি টকাৰে চাহ বাগানৰ কাৰণে আপোনালোকে কি কাম কৰিব আপোনালোকে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ লোনৰ বাজেটখন পঢ়া নাই নেকি আপুনি এটা কথা আপুনি তাত লিখা আছে ক্লিয়াৰলি প্লিজ তাত ক্লিয়াৰ লিখা আছে
তাত লিখা আছে কথাৰ মাজত আপুনি কথা তেখেতৰ আপুনি বক্তব্যটো মোৰ শেষ কথা কৰি ল'ব বহুতবাৰ দিয়ক কৈছিলে শেষ কৰিব লৈ লওক লিষ্টটো শেষ কৰিব তেতিয়াহ'লে লওক উঠাই লওক আপুনি আপুনি নিয়ম মই কৈ থাকোঁতে আপুনি কিমান আপোনাৰ ওচৰলৈ আকৌ এবাৰ আহিম ঠিক আছে, আপুনি হয় চিঞৰি চিকদাৰ থাকক। ডাঙৰীয়া চিকদাৰ ডাঙৰীয়া চিকদাৰ মই ডাঙৰীয়া ক'ব লগা চিকদাৰ ঠিক আছে, আপোনাৰ আপোনাৰ ওচৰলৈ সামৰণি সামৰণি এটা বাক্য চিকদাৰ ডাঙৰীয়া দেৱজিৎ মহন্ত ডাঙৰীয়া অলপ চিঞৰি আপুনি থাকক, এটা বাক্য তাৰপিছত- কৈ নাই, শেষ নাই, কৰক আপুনিও আপোনালোকে চিঞৰিছে। শুনক আপুনি নাভাবিব মই আপুনি শুদ্ধ বিজেপিৰ সকলো কৰ্মকৰ্তাসকলক নেতাসকলক এটা কথাই আহ্বান জনাইছো আপোনালোকৰো মনত দুখ লাগিছে কিন্তু আপোনালোকে প্ৰকাশ কৰিব পৰা নাই চিঞৰি চিঞৰি কথাবোৰ তল পেলাবলৈ চেষ্টা কৰিব সিমানে কথাবোৰ মই কৈ থাকোঁতে তালুকদাৰ আপুনি ডাঙৰীয়া চিঞৰিছিল। তালুকদাৰ গতিকে ডাঙৰীয়া তালুকদাৰ মই এখন কথা ডাঙৰীয়া তালুকদাৰ ক'বলৈ ডাঙৰীয়া চিঞৰিছো, হয়। লোভ, লোভ। মই আহিম কথা আকৌ এবাৰ। কৈ আধা আপুনি মিনিট, চিঞৰিছিল। আধা মিনিট, লোভ, আপুনি যে লোভ ইমান সম্পৰ্কে। এতিয়া লোভ হেৰি পাইছে, সম্পৰ্কে বেয়া যিটো পাইছে। কথা কৈছে না আহিম আমি তেওঁলোকে মুদ্ৰা একেবাৰে লোভ বা ঢেৰ বিভিন্ন বিষয়ে লোভ ক'লে বেংকত থাকি যাব আপোনাক মানে এই কথাটো ক'ব থাকি লাগিব যাব। হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীসকলে প্ৰপ'জেল লৈ বেংকত যেতিয়া লোনৰ কাৰণে যায় চৰকাৰে এই স্কিম দিছে বেংকৰ পৰা আকৌ ৰিটাৰ্ণ দি দিয়ে কিয় আহে? লোন নিদিয়ে কিয় এই কথাবিলাক এবাৰ তালুকদাৰ ডাঙৰীয়া তালুকদাৰ দিব ডাঙৰীয়া এইবিলাক। তালুকদাৰ মই ক'ব ডাঙৰীয়া লগাটো হৈছে শুনক এতিয়া আনএমপ্লয়মেণ্ট প্ৰব্লেমটো কমপ্লিটলি চৰকাৰে গাৰ পৰা এৰি দি পেলাই এতিয়া যদি কৰ্পৰেটক দি দিয়ে ইনচেণ্টিভ দি পেলাই ইনচেণ্টিভ পাব 5,000 কৰি 3টা ইনষ্টলমেণ্টত আৰু এমপ্লয়াৰে পাব 72,000 এইবিলাক আছে কিন্তু যদি আজি আনএমপ্লয়মেণ্ট প্ৰব্লেমটো গভৰ্ণমেণ্টে চিৰিয়াছ হ'লহেঁতেন পূৰ্বতো হোৱা নাই 2 কোটি কৰি 10 কোটি দিয়াৰ কথা আছিল একোই নহ'ল কিন্তু কথাটো হৈছে এতিয়া চাওক আপোনালোকে ক'ত গুৰুত্ব দিব কৃষিত গুৰুত্ব দিব কৃষিত আপোনালোকে ছাবচিডি কমাই দি আছে হাৰত সঁজুলিবিলাকত ছাবচিডি কমাই দিছে ইণ্ডাষ্ট্ৰিত আপোনালোকে গুৰুত্ব দিব MESৰ কথা খুব কৈছে মজলীয়া উদ্যোগৰ কথা মোদীক বহুত কৈছে কিন্তু দুৰ্ভাগ্য আমাৰ দেশৰ এই NSO যিটো সমীক্ষা NSSৰ সমীক্ষাটো মতে 63 লক্ষ সৰু মজলীয়া উদ্যোগ যোৱা 16 চনৰ পৰা আপোনালোকৰ শাসনকালতে 22-23লৈকে বন্ধ হৈ গৈছে তাক যদি ৰিভাইভ কৰা নকৰে তেতিয়াহ'লে আপোনালোকে এমপ্লয়মেণ্ট ক'ত দিব নোৱাৰে সেইকাৰণে এৰাই দিছে কিন্তু আপোনালোকে তাক ৰিভাইভ কৰিব লাগিব ৰিভাইভ কৰি পেলাই এইবিলাক জীৱন্ত কৰি পেলাই আমাৰ কুটিৰ শিল্পবিলাক যদি উন্নত কৰে তেতিয়াহ'লে বেছি পৰিমাণে এমপ্লয়মেণ্টটো আহিলেহেঁতেন কিন্তু সেই দায়িত্বৰ পৰা ফালৰি কাটি এতিয়া আপোনালোকে লিংক টু দ্য ইনচেণ্টিভ কৰি এতিয়া গোটেই বিষয়টো আজি কৰ্পৰেটৰ হাতত তেওঁলোকক দায়িত্বত এৰি দিছে কৰ্পৰেটবিলাক দয়ালু নেকি তেওঁলোকে লুণ্ঠনৰ কাৰণে আছে তেওঁলোকে লাভৰ কাৰণে আছে তেওঁলোকৰ এমপ্লয়মেণ্ট দিয়াৰ ইমান কোনো স্বাৰ্থ বিশেষ নাই এইটো কথা থাকিলেই কিন্তু চাওক অন্য কথাবিলাকতো আজি আমাৰ প্ৰাপ্য আপুনি 1,000 কোটি টকাৰ কথা কৈছে টি গাৰ্ডেনত আপুনি কওকচোন মোক এটা সহজ কথা কওক বিহাৰে কিমান হাজাৰ কোটি টকা পালে 11,500টো বানত অন্য আদাৰ স্কিমত কিমান হাজাৰ কোটি টকা পাইছে অন্ধ্ৰ কিমান হাজাৰ কোটি টকা পাইছে দুইটা ৰাজ্যত যদি ধৰা যায় 26,000 কোটি টকা ৰোড নেটৱৰ্কৰ কাৰণে পাইছে পাইছে, পথৰ road কাৰণে network পাইছে অ। আমাক লাগিছিল পথৰ কাৰণে যথেষ্ট কিন্তু কথাটো যে এই গোটেই মিলিতো প্ৰায় 37,000 crores বিহাৰী পাইছে অন্ধ্ৰ প্ৰদেশে স্পেচিয়েল পাইছে প্ৰজেক্ট 46,000 কৰোৰ 46,000 crore বাজেটৰ এতিয়া ভাবিছো বাকীখিনি আমাৰ বাদ কি দি। আমাৰ কি বাকী জেনেৰেল না আমাৰ অসমৰ কাৰণে কি অসমৰ মহন্ত এইবিলাক স্পেচিয়েল পেকেজ স্পেচিয়েল এফৰ্ট এইটো তেওঁলোকে আপোনালোকৰ বিহাৰৰ যিখিনি কৈছে সেইখিনি গোটেইখিনি ধৰি কৈছে নে নধৰি পেলাই কৈছে মই বিহাৰৰ ধৰি তাৰ পেলাই লগত 1,80,000 তেতিয়াহ'লে অসমতো কোটি কিয় টকা মান নধৰে? অসমত ধৰিলে বিহাৰত 1,80,000 10,000 কোটিও নহয় অসমে ধৰিলে যিটো আমাৰ প্ৰাপ্য একেবাৰে নিতান্তই প্ৰাপ্যখিনি আমাক দিব লগা যিখিনি আইনগতভাৱে সেইখিনিহে দিছে তাৰ বাহিৰে ৰ'ব মোক এটা কথা কওক স্পেচিয়েল পেকেজ আমাক কি দিলে আমাকতো স্পেচিয়েল পেকেজ দিয়া নাই স্পেচিয়েল পেকেজত আমি নাপালোঁ অসম এটা সময়ত আমি এটা বিশেষ ৰাজ্যৰ মৰ্যাদাৰে আছিলোঁ আপোনালোকে আহি পেলাই বিশেষ ৰাজ্যৰ মৰ্যাদাটো কাটি দিলে কিন্তু আজি বিহাৰেও বিচাৰিছিলে বিহাৰকো নিদিলে বা অন্ধ্ৰপ্ৰদেশেও স্পেচিয়েল ষ্টেটাছ বিচাৰিছিল নিদিলে নিদিলে কিন্তু তেওঁলোকক চাওক আপোনালোকে পেকেজ ইমানকৈ ভহাই দিলে পেকেজ তেওঁলোকক সমস্ত দিলে কিন্তু আমাৰ অসমৰ কাৰণে পেকেজ কি আছে এটা টকাটো নাই আজি যিটো জেনেৰেলি পাব কথা পাইছোঁ প্ৰথম এটা টকাও নাই আমাৰ এই 10 বছৰৰ বহুত দুখ লগা কাহিনী বেয়া কাহিনীবিলাক কৈছে মই চিকদাৰ ডাঙৰীয়াক খালি এটা কথা সোঁৱৰাই দিওঁ মাজতে মাত নামাতিলে ভাল তেখেতসকলে 2013-14ত যেতিয়া বাজেটখন উত্থাপন কৰিছিল 86,741 crore আছিল আৰু আমি এইবাৰ বাজেটৰ যদি চাই 48 লাখ কোটি তাৰমানে 16 লাখ কোটি টকাৰ বাজেট আছিল 2013-14ত আৰু আজি 48 লাখ কোটি আৰু তাতকৈ ডাঙৰ কথা উন্নয়নৰ মাপকাঠি আটাইতকৈ প্ৰধান প্ৰতিফলিত হয় আপুনি যদি কেপিটেল ইনভেষ্টমেণ্ট কেপিটেল এক্সপেণ্ডিচাৰ মাত্ৰ 5% 61 বাৰ বাজেট উত্থাপন কৰিছে কংগ্ৰেছে
আৰু লাষ্টবাৰ বাজেটলৈকে তেখেতসকলে মাত্ৰ কেপিটেল এক্সপেণ্ডিচাৰ ৰাস্তা ঘাট আলি পদূলি এইবিলাক নিৰ্মাণৰ কাৰণে 5% দিছিল অৰ্থাৎ 86,000 দিছিল আৰু আজি আমি 24% দিছোঁ 1,11,11,111 কোটি টকা এইবাৰ বাজেটত দিছে দ্বিতীয় এটা কথা হৈছিল এমপ্লয়মেণ্টৰ ক্ষেত্ৰত যে চৰকাৰখনে দুয়োজনে কৈছিল মনোৰঞ্জন তালুকদাৰ আৰু শিকদাৰ ডাঙৰীয়াই যে এমপ্লয়মেণ্টৰ ক্ষেত্ৰত আমি একো কৰা নাই এই যোৱা 10 বছৰত এমপ্লয়মেণ্টৰ ক্ষেত্ৰত এই তথ্যখিনি ভুল নেকি যে তাত যে যোৱা 10 বছৰত ইপিএফত যে 12 কোটি মানুহ নতুনকৈ সংযোজন হ'ল ইএছআইত অৰ্থাৎ ইঞ্চুৰেঞ্চত 9 কোটি ইনকাম টেক্স দিয়া মানুহৰ 2014ৰ আগত আছিল মাত্ৰ 5 কোটি আৰু 2014ৰ পৰা এই 2010 বছৰত 3 কোটি বাঢ়িল মুদ্ৰা লোন আমি 47 কোটি লোকক মুদ্ৰা লোন দিছে এই 71 কোটি সকলোবিলাক মিলালে এই 71 কোটি লোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সংস্থাপন পোৱা নাই নেকি আৰু এখেতে বাৰে বাৰে ইনচেন্টিভৰ ইন্টাৰ্নশ্বিপৰ তাৰপাছত আমি 80 কোটি মানুহক চাউল কিয় দি আছো দ্বিতীয় বাৰে বাৰে কৈ আছে ইমান ভাল আমাৰ যদি অৱস্থা চাকৰি আছে ইনকাম টেক্স দিয়ে আমি 80 কোটি দ্বিতীয় লোনৰ কথা এটা বাকি দুখীয়া মানুহখিনিক চাউল দিয়ক দুখীয়া মানুহখিনিক দুগুণ দিয়ক নহয় ৰে বাবা লোন এমপ্লয়মেণ্ট নহয় নহয় মই হেতু কোৱা নাই লোন এমপ্লয়মেণ্ট নেকি মই লোনটো বেলেগ বিষয়ত কৈছিলোঁ এইবাৰ শিক্ষাৰ মানুহ ক্ষেত্ৰত 10 লাখ at the rate of 3%, 10 লাখ কৈ লোন দিয়া হ'ব যে হায়াৰ এডুকেশ্যনৰ কাৰণে যাব আৰু তাৰে কোলেটাৰেল কোন হ'ব গ্যাৰাণ্টাৰ কোন হ'ব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গতিকে এইটোই উঠি অহা যুৱকক সহায় নকৰিব নেকি দ্বিতীয়তে আপুনি কৈছিলে যে অকল স্কিলিং দিলেই নহয় অকল দক্ষতা বৃদ্ধি কৰিলেই নহয় এই দক্ষতা বৃদ্ধিৰ পিছতো 7.5 লাখ পৰ্যন্ত ঋণ দিয়া হ'ব 25,000 কৈ প্ৰত্যেক বছৰত এই দক্ষতা সম্পন্ন লোকক দিয়া হ'ব এইটো কি ইতিবাচক নহয় মুদ্ৰা লোনৰ কথাটোত লৈ এখেতে সমালোচনা কৰিছিল মুদ্ৰা লোনত যিয়ে সৰুকৈ কিবা এটা আৰম্ভ কৰিছে তেখেতক সেই 10 লাখৰ পৰিৱৰ্তে 20 লাখ কৰাৰ লগে লগে তেওঁ কিমান প্ৰসাৰ কৰিব পাৰিব সেই ব্যৱসায়টোক কিমান আগুৱাই নিব গতিকে এনেকুৱা নহয় যে এইবাৰ বাজেটত আমাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে 4 কোটি নতুন লোকক যুৱকক কৰ্মসংস্থান দিয়াৰ কাৰণে কিন্তু হয় কেতিয়াবা যেতিয়া এখেতসকলে বাৰে বাৰে যেতিয়া কয় আমি তেখেতসকলে কংগ্ৰেছে আমি ক'ৰ পৰা আৰম্ভ কৰিম শিকদাৰ ডাঙৰীয়া কওকচোন আমি ক'ৰ পৰা আৰম্ভ কৰিম 71 বা 69 67 বছৰত তেখেতসকলে য'ত এৰি থৈ গৈছে তাৰ পৰাই আৰম্ভ কৰিব পাৰিম এটা ফিগাৰ মোক শিকদাৰ ডাঙৰীয়াই দেখাই দিয়ক যে তেখেতসকলে কাম কৰা ভাল কাম কৰি থৈ যাওক আমি বেয়া কৰিছোঁ তেখেতসকলে কেইখন কৰি থৈ গৈছিল অসমত ব্ৰিজ কেইখন মেডিকেল কলেজ বনাই থৈ গৈছিল গতিকে তাৰ পৰাহে আমি আৰম্ভ কৰিব লাগিব গতিকে সমালোচনা কৰাটো একদম ইজি হয় গতিকে যেতিয়া সমালোচনা কৰে নিজৰ অতীতটো পাহৰিব নালাগে অতীতটো যেতিয়া মনত থাকিব তেতিয়া প্ৰেজেন্টটোৰ বিষয়ে কোৱাটো অলপ তেতিয়া আপুনি কৈ থাকোঁতে মই মাততে আপুনি মোক কৈছিল বাৰে বাৰে মই আপোনাক হেৰি কৰোঁ মই যেতিয়া কৈ আছিলোঁ তেতিয়াতো আপুনিও মাত দিছিল আপুনিতো কাৰ্যকৰী সভাপতি হয় তেতিয়া আপুনি কিয় মাত দিছিল কিন্তু আপোনালোকে ফেল কৰা ল'ৰা ছোৱালীৰ লগত কম্পিটিশ্যন কৰিব নে আটাইতকৈ চুকাৰ লগত কৰিব আমি অলপ সেইকাৰণে হায়াৰ এডুকেশ্যনৰ কাৰণে ঋণ দিয়া হৈছে গুজৰাটৰ লগত নালাগে বুলি কেৰালাৰ লগত কৰোঁ আৰু এই কাৰণে কৰা হৈছে প্ৰথম যেতিয়া নীতি আয়োগে যেতিয়া ৰিপৰ্ট দিছিল এছডিচি ৰিপৰ্ট প্ৰথমবাৰ ৰিপৰ্ট 2019ত আমি কি আছিলোঁ আটাইতকৈ তলত আছিলোঁ 49 আমাৰ 47 আছিল নেক্সট বাৰত আমি অন্তত হেৰিৰ আহিলোঁ কিছু ওপৰলৈকে আহিলোঁ এইবাৰ আমি অন্তত স্থান প্ৰাপকৰ আমি ফ্ৰণ্ট ৰানাৰত পাইছে আপোনালোকে এইবাৰ ফ্ৰণ্ট ৰানাৰত আহিছোঁ আমি কি ফ্ৰণ্ট ৰানাৰ ফ্ৰণ্ট ৰানাৰ মানে কি এইবাৰ আমি কিমান পইণ্ট পাইছোঁ 100ৰ ভিতৰত আমি 65 পাইছোঁ তাৰে আগৰবাৰ কিমান পাইছিলোঁ 57 পাইছিলোঁ তাৰে আগৰবাৰ 47 এইবিলাক কি ইতিবাচক নহয় এইটোৱে আপোনালোকৰ মুস্কিল আপোনালোকৰ মুখ্যমন্ত্ৰী কৈ আছে 71 পাই পেলাই আমি নেশ্যনেল লেভেলত আহিছোঁ একেবাৰে এটা মিথ্যাচাৰ কিন্তু আপোনাৰ মুখৰ পৰা সঁচা কথা ওলাইছে 65 পাইছে মই আপোনাক ধন্যবাদ দিছোঁ যে আপুনি সঁচা কথাটো কৈছে 65 পাইছে আপুনি কি কিন্তু আপোনাৰ মুখ্যমন্ত্ৰী সেইটো টেকনিকেলি এটা কথা আছে কেইটামান পেৰামিটাৰত আপোনাৰ ভাল হৈছে কেইটামান পেৰামিটাৰত আমি অলপ বেয়া হৈছে আমাৰ মই আপোনাক কৈ দিওঁ কোনকেইটা পেৰামিটাৰ বেলেগ কিন্তু সেইটো আমি বেলেগ এদিন কথা পাতিম আমি এতিয়া এছডিজি ৰিপৰ্টৰ ওপৰত কথা পতা নাই লৰেন্স ইছলাৰী ডাঙৰীয়া কিন্তু 125 কোটি টকা বিটিআৰৰ কাৰণে দিছে মই আপোনাৰ ওচৰলৈ অহাৰ আগতে আকৌ এবাৰ মই লৰেন্স ইছলাৰী ডাঙৰীয়া ওচৰলৈ আহিছোঁ বিটিআৰৰ কাৰণে 100 কোটি টকাৰ পৰা 125 কোটি টকা দিছে আমি বৰ আনন্দ প্ৰকাশ কৰিছোঁ 25 কোটি টকা বাঢ়িছে এনে যদি আমি 175 কোটি ঠিক আছে বৰ বাঢ়িছে কিন্তু আমি এনেকৈ শুনিলে বঢ়িয়া লাগে যে আমি ফটাকিল আম্বাৰী যিখন 750 কোটি টকাতে দলং কৰিলোঁ তাৰ 5 ভাগৰ এভাগ আপোনালোকে বনাই ল'ব পাৰিব আৰু নেকি বসুমতাৰী ডাঙৰীয়া চাওক কথাটো হ'ল কি আমাৰ যিটো 6 শিডিউল এই 6 শিডিউলবিলাকক ডাইৰেক্ট ফাইনেন্স দিয়া হোৱা নাই এইটো আমি সকলোৱে জানো কিন্তু এটা কথাটো হ'ল কি আমি বিটিআৰ যি চুক্তি সেই চুক্তিৰ যোগেদি
6 শিডিউল বিলাকক ডাইৰেক্ট ফাইনেন্সৰ যিটো অধিকাৰ এই অধিকাৰটো আমি বিচাৰি আছো আমি আশা কৰো এই সেশনত নহলে পৰৱৰ্তী সেশনত আমাৰ উত্তৰ পূৰ্বাঞ্চলত যিবিলাক 10খন 6 শিডিউল আছে এই 10খন 6 শিডিউল বিলাকক ডাইৰেক্ট ফাইনেন্স দিয়াৰ এটা ব্যৱস্থা নিশ্চয় আহিব হেতু আমি আশা কৰিছো গতিকে ইয়াত বিটিআৰ অঞ্চলে কি পালে কোনোবা এটা 6 শিডিউলে কি পালে এই কথাবিলাক মানে নাহে যেটো আমাৰ যেটো ডাইৰেক্ট ফাইনেন্সৰ তেনে কোনো ব্যৱস্থা নাই সেইকাৰণে আমাৰ কিছু সময়ৰ প্ৰয়োজন হ'ব কাৰণে 4-5,000 কোটি টকা দিব লাগে নিয়মতে আমি ভৌগোলিক পাৰ্চেন্টেজ পপুলেশন প্যাটাৰ্নত চালেও তেওঁলোকে কিমানখিনি ফান্ডিং ডিজাৰ্ভ কৰে নিশ্চিতভাৱে এতিয়া যদি বিটিআৰত 4-5,000 কোটি টকা আবণ্টন পালে হেতেন মই ধন্যবাদ দিলো হেতেন কাৰণ ৰেচনেল ডেভেলপমেন্ট সবতে হ'ব লাগিব নহয় আমাৰ গুৱাহাটী ডেভেলপমেন্ট হ'ল আমি কাৰ্বি আংলঙতো বিচাৰিম কোকৰাঝাৰতো বিচাৰিম চিৰাঙতো বিচাৰিম পালে 6 শিডিউল বিলাকক ডাইৰেক্ট ফাইনেন্সৰ দিব লাগে এতিয়াহে আমি ক'ব পাৰিম যে হসাকে বিটিআৰ অঞ্চলে কি পাব বেলেগ বেলেগ 6 শিডিউলে কি পাব সেই কথাটো আমি পিছত ক'ব পাৰিম এতিয়া যেহেতু আমি অসমৰ পৰাই পাওঁ গতিকে 6 বিটিআৰে আপোনালোকে কি পালে বুলি কোৱাৰ কোনো এটা যুক্তি নাথাকে যেতিয়ালৈকে কাউন্সিল বিলাকক ডাইৰেক্ট ফাইনেন্স দিয়া নহয় মই লৰেন্স মই এটা কথাত কৈছো যেহেতু আপুনি সমৰ্থন কৰিছে বিৰাট বাজেট বিৰাট সাংঘাতিক বাজেট বুলি কৈছে সেইকাৰণে মই প্ৰস্তাৱটো আনিছো বিটিআৰে কি পালে এতিয়ালৈকে ডাইৰেক্ট ফান্ডিংৰ ব্যৱস্থা হোৱা নাই বিটিআৰে টকা নিদিলে নবৰালে 4-5,000 কোটি টকা দিলে হেতেন আমি ভাল বাজেট বুলি ক'লো হেতেন বিটিআৰ 500 কোটি টকাটো আপোনাৰ বিটিআৰ চুক্তি স্বাক্ষৰ কৰাৰ পিছতে বাজেট প্ৰভিজন আছে বাজেট প্ৰভিজন 500 কোটি টকা বৰ পুৰণা বাজেট হেবোৰ যেতিয়া চুক্তি হৈছিল তেতিয়া এইবোৰ কথা আছিল কেন্দ্ৰৰ লগত পেকেজ দিব আপোনালোক ৰিজন আহিম আপোনালোকৰ ওচৰলৈ আহিম আছিল এই কাৰণে এই কথাবিলাক চলি আছে যোৱা কালিহে হোম মিনিষ্টাৰৰ লগত এই কথাটো আলোচনা কৰা হৈছে আহিম আপোনাৰ ওচৰলৈ তেখেতেও আনইণ্টাৰাপ্টেড কথা ক'বলৈ পাব লাগে যোৱা কালি লগ কৰি পেলাই এই অধিৱেশনতে যাতে পাছ হয় ইয়াৰ প্ৰক্ৰিয়া চলি আছে আমি আশা কৰো এই সেশনত নহলেও নেক্সট সেশনত আমাৰ 6 শিডিউল বিলাকে ডাইৰেক্ট ফান্ডিংৰ ব্যৱস্থা লিম্বু ডাঙৰীয়া ইয়াৰ পিছত আপোনালোকে সুধিব পাৰিব বিটিআৰ অঞ্চলে আপোনালোকে এই বাজেটৰ পৰা কিমান পাব ইমান কম সময়ত বাজেটৰ এটা বিষয় দিশবিলাক আমি ইয়াত আলোচনা কৰাটো সম্ভৱ নহয় যদিও আজি এই বিষয়ে খুবেই আপোনালোকে কৈছে যে আমি বিভিন্ন দিশ আমাৰ পেনেলত থকাবিলাকে কৈছে যে কি ধৰণেৰে এইখন চৰকাৰে এই বাজেটত আমাৰ সামগ্ৰিক হিচাপে ৰাষ্ট্ৰখনক আগৰ লৈ যাবৰ কাৰণে অতি দূৰদৰ্শিতাৰে এই বাজেটখন উপস্থাপন কৰিছে মই এনেকৈ বিশ্বাস কৰোঁ আৰু এই বাজেটৰ জৰিয়তে এটা 5 বছৰৰ এটা ৰূপৰেখা তৈয়াৰ কৰা হৈছে এইখন চৰকাৰৰ দিনত কিন্তু বিৰোধীসকলে কোৱা সহজ আছে তেওঁলোকে ক'ব কিছুমান কথা ক'ব পিছে মই নাভাবোঁ যে বাজেট যেহেতু বাস্তৱ আৰু এইটো মই আপোনালোকক মানে স্পষ্টকৈ ক'ব বিচাৰোঁ যে যেহেতু এনেকুৱা নহয় যে কোনোবা এখন ৰাজ্যই পাব নালাগে ইনচেন্টিভ বা অলপ বেলেগকৈ মানে কিবা যদি ফাণ্ড পাইছে যে আমি বহুত হুলস্থুল কৰিবলগীয়া তেনেকুৱা বিষয় নাই যেহেতু বিহাৰ আপোনালোকে যেটো কৈ আছে যে তাতে বহুত পাইছে তেওঁলোকৰ আমাৰ গভৰ্ণমেণ্টৰ লগত এটা ভাল ৰিলেশ্যন আছে পাইছে তাতে কি কথা আছে আৰু আমিও পাব লাগে তাতে কি কথা আছে কিন্তু এটো আপোনাৰ বেয়া নালাগে নে যে আমাৰ অসমত 10 কিলোমিটাৰ ৰাস্তা জাজি টিয়কৰ ওচৰত আমি বনাব পৰা নাই 20 বছৰে আৰু বেলেগত একে ৰাতিতে 100 কিলোমিটাৰ ৰাস্তা বনাই নীতিন গাডকাৰী ডাঙৰীয়ে টুইটাৰত দি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে যে ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ দীঘল ৰাস্তা আমি ৰাতিটোৰ ভিতৰত বনাওঁ তাৰপিছত আমি অসমীয়া মানুহ হিচাপে এই বাক্যটো ক'ব নোৱাৰিম নেকি আপোনালোক ইমান আত্মসন্তুষ্টিত গদগদ হৈছে যে এই কথাটো ক'ব নোৱাৰে যে আমাৰতো 2 বছৰত বনাই দিয়া ভাই 10 কিলোমিটাৰটো হাৰাংগা যাওঁতো 10 বছৰত বনাই দিয়া সেইটো কি আপুনি বিজেপিৰ মানুহ হ'ল বুলি ক'ব নোৱাৰে নেকি আমি চাওক আমি অসমখনক সেইটোতো ক'ব পাৰে নহয় অসমখনক সবকে এটা ৰাষ্ট্ৰ হয় সো অসমখন উন্নত হোৱা আমি বিচাৰো কিন্তু এনেকুৱাটো নহয় আৰু এইবোৰ কথা ক'লে নৰেন্দ্ৰ মোদী নীতিন গাডকাৰী বেয়া পাব নিচিনাও নালাগে আই যে ৰাতিপুৱাৰ যেতিয়া খবৰটো আহিল যে গৌৰৱ গগৈ নীতিন গাডকাৰী সাক্ষাৎ কৰি যোৰহাটৰ আগৰ অংশটোৰ ৰাস্তাটো বেয়া বুলি ক'লে তেতিয়া মই ভাবিলোঁ বিজেপি এমপি কিজন কিয় নগ'ল কি গ'লে নৰেন্দ্ৰ মোদীয়ে বেয়া পালেহেঁতেন নে নীতিন গাডকাৰীয়ে বেয়া পালেহেঁতেন তেওঁলোকে গৈ তেওঁলোকৰ কথাটো ক'ব লাগিছিল অসমৰ সাংসদ বিজেপি সাংসদেও পাৰে কিন্তু নকয় কিয় নকয় কথাটো যে ভাই আমাৰ ৰাস্তাটো 10 কিলোমিটাৰ বনাই দিয়া এতিয়া মইতো এনেকৈ ভাবোঁ যে তেওঁলোকে কৈছে কিজানি এতিয়া মিডিয়াত আহি পেলাই বিৰোধীয়েতো কৈ থাকে মিডিয়াত আহি আমি এইটো কৈছোঁ সেইটো কৈছোঁ আমাৰ এইটো কথাও লিম্বু ডাঙৰীয়া যদি কেতিয়াবা নগাঁও হৈ আহে এইটো কথাওতো আমাৰ প্ৰাপ্য যে আমি সেই ৰাস্তাটোত এতিয়া টোল দিওঁ 10% টোল দিয়া ৰাস্তাটোত
ডাঙৰ ডাঙৰ একেবাৰে গাড়ী হামখুৰি খাই পৰিব পৰা চিটিকি যাব পৰা গাঁতকেইটা থাকিব নালাগে নহয় অসমৰে হওক ভাৰতবৰ্ষে টোল টেক্স আমি যি আইনৰ অধীনত লওঁ তাত এই কথাটো আছে যে ৰাস্তাকেইটা গাঁত পুতি থোৱাৰ দায়িত্ব আছেনে নাই নে আমি সেইটো কথা ক'বলৈ এতিয়া আমাৰ অসমত আমি ভয় কৰা হ'লো যে টোল টেক্সৰ গেট চলোৱা মালিকে বেয়া পাব কেন্দ্ৰীয় চৰকাৰে বেয়া পাব কাৰণে আমি ক'বলৈ ভয় খালোঁ নেকি এনেকুৱা বিষয় মই নাভাবোঁ আপুনি যি বিষয়টো কৈ আছে যে তেনেকুৱা কথা ক'বলৈ আমাৰ সাংসদ মহোদয়সকলে যে আপোনালোকেও ক'ব পাৰে ন আপোনালোকে কৈছে আৰু এইটো চৰকাৰী পক্ষত কথাবিলাক একদম আহি পেলাই মিডিয়াত আহি পেলাই আমি তাত ক'লোঁ ফ'ৰলেনতনো গাঁতকেইটা কিয় থাকিব ফ'ৰলেনত ক'তো নাই গাঁত নাই কোনখিনি কথা কৈ আপুনি যোৱা নাই নেকি ফ'ৰলেন নাই সেইটো কোৱা নাই ফ'ৰলেন নোহোৱা জাগাত এতিয়ালৈকে টোল গেটে হোৱা মই কৈছোঁ যে ফ'ৰলেনত যে মস্ত মস্ত গাঁতকেইটা আছে সেই গাঁতকেইটা কিয় আছে ফ'ৰলেনত গাঁতকেইটা কেলে থাকিব তাৰমানে হয় টোল গেটৰ কোম্পানীবোৰক আপোনালোকে বেছি ধনী হ'বলৈ দিছে নহয় আপোনালোকে কথা ক'ব পৰা সাহসটো হেৰুৱাই পেলাইছে আৰু মোৰ বোধেৰে এই কথাটো কোৱাৰ কাৰণে এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াও বেয়া নাপায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও বেয়া নাপায় আৰু নীতিন গাডকাৰী ডাঙৰীয়াও বেয়া নাপায় এতিয়া চাওক আপোনালোকে অন্তত এইটো বিশ্বাস কৰিছে যে কোনো মানে ফ'ৰলেনত মানে গাঁত হ'ব নালাগে এইখন চৰকাৰৰ এনেকুৱা মানে হৈছে যে এতিয়া অন্তত মানুহে আগতে এখন চৰকাৰ কৃতিত্ব আছিল আজিকালি আমি টোল দিওঁ আমি পইচা দিওঁ আমাৰ পইচাৰে ৰাস্তাটো ভাল কৰি দিব লাগে আগৰ দিনত চাওক ৰাস্তা এতিয়া আমি পইচা দিওঁ আমি যোৱা ৰাস্তাটুকুৰা ভাল হ'ব লাগে আমি পইচা দিওঁ ডেকডেককৈ পইচা দিওঁ এইটো আৰু মিছা কথা কৈ লাভ নাই এখন সৰু 4চকীয়া এখন এই এপে এনেকুৱা কোম্পানীবোৰৰ কিবা কিবি গাড়ী আছে চোতাহাতি 350 টকা দিয়ে এবাৰ 700 টকা আপ ডাউনত দিয়ে দুটা টোল গেটত 1400 টকা দিয়ে গতিকে তেওঁ গাঁত নোহোৱা ৰাস্তা এটা বিচৰাটো আমাৰ কাৰণে অন্যায় নহয় আৰু আপোনালোকে এইবোৰ বিচাৰা কথাটো কৈ দিলে আপোনালোকৰ মন্ত্ৰী বিধায়ক সভাপতি এসকলেও বেয়া নাপায় ক'ব লাগে কথাটো ক'লেহে ভাল হ'ব না আমাৰ যিমান মই জানো যে আমাৰ এইবিলাক দিশা মিটিঙত ইত্যাদিত আলোচনা হয়েই আৰু মই যি বুজো যে আমাৰ ফ'ৰলেন ৰোডছবিলাক এতিয়া যিটো হৈছে কিছুমান ঠাইত অত্যন্ত ভাল দেই কিন্তু মই যিটো চাইছোঁ কিছুমান ঠাইত অত্যন্ত বেয়া কিছুমান ঠাইত হয়তো হ'ব পাৰে মই ভিজিট কৰা নাই ভাল হ'বলৈ বাধ্য বুলি কিয় কয় হয় ভাই কিছুমান ঠাইত অত্যন্ত ভাল হয় আপুনি ৰহা পাৰ চিন্তা ডাঙৰ মই অহা সপ্তাহত উজনি অসম যাম কেইখনমান যদি পাৰোঁ লাইভ ব্লগ কেইটামান আপুনি তেজপুৰৰ আদিলৈ যাম লাইভ ব্লগ কেইটামান কৰি যাম অহা সপ্তাহত মই উজনি অসম যাম পাৰিলে মই লাইভ ব্লগ কেইটামান টোল দিয়া ঠাইত কৰি যাম জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া বিজেপিৰ মুখপাত্ৰ দেৱজিৎ মহন্ত ডাঙৰীয়াই কংগ্ৰেছৰ 13-14 বাজেটৰ কথা উল্লেখ কৰিছে কংগ্ৰেছৰ কাৰ্যকালৰ কথা উল্লেখ কৰিছে আৰু মোক কাৰ্যকৰী সভাপতি হিচাপে কথা ক'ব দিছে কাৰ্যকৰী সভাপতি হোৱাৰ কাৰণে এজন অসমীয়া হিচাপে কংগ্ৰেছৰ এজন কৰ্মী হিচাপে আৰু এটা কংগ্ৰেছ দল এটা পদত দায়িত্ব দিয়াৰ কাৰণেইতো এই কথাবিলাক জোৰকৈ ক'ব লগা হৈছে ৰাইজৰ হকে এই কথাটো আপুনি জানিব লাগিব যে আপুনি আজি দায়িত্ব পোৱাৰ কাৰণেতো এইখন ষ্টুডিঅ'ত আহিছে আপুনি বিষয়টো উত্থাপন কৰক আপোনাৰ বিষয়টো আপুনি ক'লে যে বিষয় উত্থাপন কৰক আপুনি যদি মোৰ বিষয়টো নিজে নিয়ম বনাই নিজে নিয়ম কৰে এনেকুৱা মানুহক কি বুলি ক'ব পাব আপুনি মোৰ আপুনি কওক মই কৈ থাকোঁ আপুনি কোৱা নাছিল আপুনি মূল বিষয়টোলৈ আহক বেছি সময় নাপাম মোৰ ওপৰত কথা ক'লে মই কথা নকওঁ বিষয়টোলৈ আহক আপুনি বিষয়টোলৈ আমি অলপমান আপোনাৰ কথা দৰ্শকে শুনি থাকিব আপোনাৰ মাইক্ৰফোন খোলা আছে আপুনি আপোনাৰ বিষয়টো দৰ্শক মোৰ কথা হ'ল 13-14 বাজেটৰ কথা তেখেতে উল্লেখ কৰিছে 2014 চনৰ আগত এই আপোনাৰ ষ্টুডিঅ'ত বহি আছোঁ আপোনাৰ তলত ডাঙৰ মাৰ্কেট ঔষধৰ পৰা আৰম্ভ কৰি কাপোৰ কানি খোৱা বস্তু সকলো আছে মই বিজেপিৰ মুখপাত্ৰ মহন্ত ডাঙৰীয়াক লগত লৈ ষ্টুডিঅ'ৰ টক শ্ব'ৰ পিছত এবাৰ তলত যাম আৰু সকলো দোকানীক সুধিম যে 2014 চনত বয় বস্তুৰ দাম কিমান আছিল আৰু 2014 চনৰ পিছত কিমান হ'ল আজি সিলিন্ডাৰ মূৰত লৈছে পিয়াজৰ মালা পিন্ধিছে একেটকলে যে আমাক ভোট দিয়ক আমাক চৰকাৰ বনাবলৈ সুযোগ দিয়ক আমাক গাদীত বহাই দিয়ক আমি বয় বস্তুৰ দাম কমাই দিম সেই সকলে যেতিয়া চৰকাৰত বহিল আৰু চৰকাৰত বহি 2014 চনৰ পিছত খোৱা বোৱা পিন্ধা সকলো বয় বস্তুৰ দাম ইমানেই বৃদ্ধি কৰিলে আমি তেওঁলোকক খুদিলে আমি কথা পাতিম ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিক্ৰিয়া ল'ম বিধায়ক তালুকদাৰ ডাঙৰীয়া আছে কিন্তু এই মুহূৰ্তত এটা চমবিৰতি
স্বাগতম জনাইছোঁ বিৰতিৰ পিছত বাজেট বিশ্লেষণ আমি আলোচনা কৰি আছোঁ তালুকদাৰ ডাঙৰীয়া সময় কিন্তু বেছি নাপাম মই বেছি ক'ব লগা নাই আধা হৈ আছিল হয় না আহিম আকৌ তালুকদাৰ ডাঙৰীয়া ক'ব লাগিব মোৰ কথাটো হৈছে আমাৰ যিখন ভাৰতবৰ্ষ এই ভাৰতবৰ্ষখন এতিয়া ভাৰতীয় জনতা পাৰ্টি 10 বছৰ শাসন কৰিলে কিন্তু এই ভাৰতবৰ্ষখনৰ মূল প্ৰশ্নটো আজি এমপ্লয়মেণ্টৰ কোৱেশ্যনে হওক বা আদাৰ কোৱেশ্যনে হওক এগ্ৰিকালচাৰ যদি উন্নত নকৰে অন্য আনঅৰ্গানাইজ ছেক্টৰতো ভয়ংকৰ অৱস্থা আনঅৰ্গানাইজ ছেক্টৰতে আটাইতকৈ 94% শ্ৰমিক আৰু কৃষক তাতে আনঅৰ্গানাইজ ছেক্টৰতে কাম কৰে আৰু তেওঁলোকে দেশৰ মুঠ মূল্য সংযোজন যিটো গ্ৰছ ভেলু এডেড তাত তেওঁলোকৰ অৰিহণাই হৈছে 44%। এই খণ্ডটোক আজি উন্নত কৰাৰ ক্ষেত্ৰত গুৰুত্ব যদি দিয়া যায় আৰু কৃষিত যদি উন্নতি কৰে আৰু ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰতো এই যে মই যিটো কৈছোঁ 63 লাখ সৰু মজলীয়া উদ্যোগ বন্ধ হৈছে তাক যদি ৰিভাইভ কৰি পেলাই আমাৰ কুটিৰ শিল্পবিলাককো উন্নত কৰে তেতিয়াহ'লে এমপ্লয়মেণ্টটো সমস্যাটো বহুত পৰিমাণে লাঘৱ কৰিব পাৰিব অন্যথা এইবিলাক লোন থোন দি পেলাই এইটো যে সফল নহয় আমিতো দেখিলোৱে লোনো দিব লাগিব দৰকাৰী আপোনাৰ কথা মতে 46 লাখ MSME বন্ধ হৈ গৈছে তেওঁলোকেনো ঘৰৰ পৰা ক'ৰ পৰা পইচা পাব নাপায় কিন্তু এইবিলাকক ৰিভাইভ কৰি পেলাই উন্নত যদি কৰা নাযায় আমি ক'ত এতিয়া বিশাল এখন দেশ এই বিশাল এখন দেশৰ এটা বিশাল বাহিনী আনএমপ্লয় হৈ আছে এতিয়াতো 9.2% যিটো একেবাৰে ৰেকৰ্ড পৰিমাণৰ আছে তো এইটোতো মোৰ কথা তথ্য নহয় এইটো চৰকাৰী তথ্যই কিন্তু এওঁলোকক এবজৰ্ব কৰিবলৈকে আপুনি কৃষি আৰু ইণ্ডাষ্ট্ৰিতে কৰিব লাগিব আৰু ইণ্ডাষ্ট্ৰিত আপুনি মজলীয়া আৰু ক্ষুদ্ৰত উন্নত কৰিব লাগিব বৃহত্তত আপুনি বেছি এটা সময়ত আমাৰ চৰকাৰে কেবিনেট ডিচিশ্যন লৈছিল যে MSMEৰ পৰা ডিপাৰ্টমেণ্টবোৰে কিনিব সেইটো কাম হোৱা নাই কিন্তু এই যে ফাইল কাভাৰ বা ইত্যাদি কৰি পেলাই যিমান MSMEৰ প্ৰডাক্ট আছে কিনাৰ ডিচিশ্যন এটা আছে কামটো খুব প্ৰেক্টিকেলি হোৱা নাই একেবাৰে প্ৰেক্টিকেলি নহয় এইকাৰণে এতিয়া আজি বাজেট ল'ব বাজেট লৈ পেলাই কৰ্পৰেট বাজেট ল'লেতো এইবিলাক সেইকাৰণে মই মন্তব্য এই বাজেটে আমাৰ স্বাৰ্থ ৰক্ষা নকৰে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে আপোনাৰ শ্ব'টো শেষ হোৱাৰ পিছত তলৰ বজাৰত গৈ প্ৰাইচ চাব কৈছে মই নিশ্চিতভাৱে তেখেত যদি যায় মই যাবলৈ ভাল পাম কিন্তু দুটামান কথা তেখেতক কৈ থওঁ যে যোৱাৰ আগতে হয়তো চিকদাৰ ডাঙৰীয়া অধ্যয়নখিনি নকৰিলে অৱগত নহয় মই অৱগত কৰি দিওঁ এইখিনি মোৰ কথা নহয় এইখিনি তথ্য 2004 চনত আমি যেতিয়া কওঁ ইন্ধন আটাইতকৈ প্ৰাইচ ৰাইজৰ ওপৰত মেইন হয় 1 লিটাৰ পেট্ৰলৰ দাম 2004 চনত আছিল 33 টকা 2014 চনত এই 1 লিটাৰ পেট্ৰলৰ দাম হ'লগৈ 75 ৰুপিজ আৰু 2024 চনত আজি 100 টকা গতিকে তেখেতসকলৰ সেই 10 বছৰৰ দিনত 117% বাঢ়িছিল দ্বিতীয় এটা কথা তেখেতে LPG চিলিণ্ডাৰৰ কথা কৈছিল 2004 চনত এটা নন সাবসিডাইজ LPG গেছৰ মূল্য আছিল 980 টকা 2014 চনত 1241 টকা আৰু আজি 811 টকা গতিকে তথ্যটো মিছা কথা নকয় চিকদাৰ ডাঙৰীয়া দ্বিতীয়তে বাৰু মই যাম তথাপিও আপোনাৰ লগত মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই কৈছিল যে MG এনৰেগাত বহুত কম ধনৰ MG এনৰেগাত মই তেখেতৰ গেটাৰ্থে জনাওঁ 2023-24 60,000 কোটি টকা আছিল আৰু এইটো বৃদ্ধি কৰি 24-25 86,000 কোটি টকা কৰিছে গতিকে আৰু এটা কথা যে এই বাজেটখনে মধ্যবিত্ত শ্ৰেণীটোক কেনেদৰে সকাহ কৰিব বা কিদৰে লাভান্বিত কৰিব আমি যদি চাওঁ তাৰে এটা প্ৰধান হেৰি হৈ যায় যিটো ইনকাম টেক্স কৰৰ যিটো গাঁথনি সেই কৰৰ গাঁথনি পৰিৱৰ্তনৰ ফলত এতিয়া আগতে এই নতুন টেক্স মতে কি আছিল 0ৰ পৰা 3 লাখলৈকে আপুনি কোনো টেক্স দিব নালাগে 3ৰ পৰা 6 লাখলৈকে আগত 5% আছিল যিটো এতিয়া 7 লাখ কৰিছে গতিকে এই 7 লাখ কৰতেই টেক্সত ইমান বেছি বেনিফিট নহয় ময়ো কৰদাতা আছিল এটো 75,000 ময়ো হায়াৰ স্লেবতে কৰিম ইনকাম টেক্স প্ৰত্যেকজন কৰদাতাই মিডিল ক্লাছৰ 17,500 টকা বচাব পাৰিব গতিকে এই বাজেটৰ কিছুমান কথা ইতিবাচক কথা আমি চাব লাগিব বহুতে বিশেষকৈ মনোৰঞ্জন ডাঙৰীয়াই তালুকদাৰ ডাঙৰীয়াই বহু সময়ত এটা কথা কৈ আছিল যে ইন্টেনচিভ প্ৰগ্ৰামটো তেখেতে কৰ্পৰেট গোষ্ঠীক বেনিফিট কৰিব বুলি কৈ আছিল তথাপিও কৰিবই মই শুনিছোঁ আপোনাৰ কথাখিনি মোৰ কথাখিনি শুনি লওক মই কি ক'ব বিচাৰিছোঁ এই ইন্টেনচিভ যেতিয়া 5 বছৰৰ কাৰণে এজন ল'ৰাক আপুনি যিকোনো এটা ইন্টেনচিভ 5,000 টকাকৈ দিয়া হ'ব প্ৰথম কথা সেই ল'ৰাজনক সেই উদ্যোগটোৰ লগত জব মাৰ্কেটখনৰ প্ৰেক্টিকেল দুনিয়াখনৰ লগত চিনাকি কৰাই দিয়া হ'ল দ্বিতীয় এটা কথা আফটাৰ 5 ইয়াৰ্ছৰ পিছত তেখেতে নিজকে হৈ সংস্থাপন বা যিকোনো চৰকাৰী বা ব্যক্তিগত খণ্ডত নিজকে সংস্থাপনৰ কাৰণে এখন দুৱাৰ মুকলি হ'ল গতিকে ইয়ে আমাৰ টাৰ্গেট প্ৰত্যেক
বছৰত 4 কোটি জবৰ one of the major reason ইয়াৰ পৰাও এনে আপুনি যদি চাই যে ডাঙৰ কিন্তু employer কিমান পাব? লাৰ্জ অৰ্গেনাইজেশ্যনবোৰে PSA বোৰে নিদিয়ে লাৰ্জ অৰ্গেনাইজেশ্যনে আকৌ ইন্টাৰ্নশ্বিপ পেইড ইন্টাৰ্নশ্বিপ দিয়ে তেওঁলোকে নিজেও পইচা দিয়ে আজি নিজে পইচা দিয়ে কিন্তু ইয়াতে পাব সামাৰ ইন্টাৰ্নশ্বিপ পইচা দিয়ে ইয়াতে কিন্তু পাব ইয়াত পাব কাৰণ তেওঁলোকে পইচা দিয়ে এমপ্লয়াৰে চবকে এমপ্লয়াৰ দিয়াৰ ব্যৱস্থা অৰ্গেনাইজেশ্যনত এটা ডাঙৰ ৱৰ্কশ্বপৰ কাৰণে লং টাৰ্ম ইন্টাৰ্ন চবে বিচাৰে পোৱাৰ পিছত কালিলৈকে সেই অৰ্গেনাইজেশ্যনক যেতিয়া এজন এমপ্লয়ী দৰকাৰ হ'ব তেতিয়া এই যিজন ল'ৰাই 5 বছৰ ধৰি ইণ্টাৰ্ণশ্বিপ কৰি আছে তেখেতক প্ৰথম প্ৰিফাৰেন্স কিছুমানে 2-3 মাহতে পাই যাব নাই কিন্তু বহুতে 2-3 মাহতো পাই যাব পাব বেয়া নহয় দ্বিতীয় এটা কথা মূল্য বৃদ্ধিৰ কথাটোলৈকে আহোঁতে মই কওঁ হয় মই এইখিনি কথা কৈ মূল্য বৃদ্ধি হোৱা নাই বুলি ক'ব খোজা নাই কিন্তু মূল্য বৃদ্ধি হোৱাৰ লগে লগে চৰকাৰে কি কৰিছে আপোনাৰ ফাইনেন্স মিনিষ্টাৰে কৈছে চমুকে যিটো আমি মূল্য বৃদ্ধি প্ৰভাৱ নাই বুলি দুটা সামগ্ৰী বিশেষকৈ মূল্য বৃদ্ধি খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি সেইটো হ'ল চাউল আৰু হুইট তাতে যদি আপুনি চাই এতিয়া সিন্স আগষ্ট 2022 পৰা আমি বিদেশলৈকে প্ৰতিবন্ধকতা আনিছে গতিকে এই ক্ষেত্ৰত মূল্য বৃদ্ধি আৰু যদি আমি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো চাওঁ আজিৰ তাৰিখত UK জাৰ্মানী ৰাছিয়া ব্ৰাজিল USতকৈ ভাৰতৰ কম কিন্তু এই মানে মই এইটো নহয় তাৰে কাৰণে ডেফিনেটলি সকলোৱে পদক্ষেপ ল'ব লাগিব তাৰে কাৰণে আমাক বিৰোধীও মই কাৰ্যকৰী হ'ব মই এটা কথাই ক'ম যে বিজেপিৰ মুখপাত্ৰ ডাঙৰীয়াই তেখেতে মহন্ত ডাঙৰীয়াই পাহৰি গৈছে যি সময়ত চিলিণ্ডাৰ মূৰত লৈ প্ৰতিবাদ কৰিছিল সেই সময়ত চিলিণ্ডাৰৰ মূল্য আছিল 400 যি সময়ত এই স্কুটাৰখন লৈ ঠেলি লৈ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদ কৰিছিল সেই সময়ত 60ৰ পৰা 63 টকা তেওঁলোকে সেই সময়ত কৈছিল যে আমাক ভোট দিয়ক 400তকৈ কমাই দিম 60-65তকৈ কমাই দিম এটা মোৰ প্ৰশ্ন মহন্ত ডাঙৰীয়ালৈ বিজেপি লৈ যে তাতকৈ কমিল না বাঢ়িল আপোনালোকে কিয় লাজ পায় দাম বাঢ়িছে খোলাখুলি কথা ক'বলৈ কিয় লাজ পায় আমি আপোনালোকক আহ্বান জনাওঁ কমক প্ৰতিশ্ৰুতি দিছিল মনত কৰক কথাবোৰ কেঞ্চাৰৰ 3বিধ ঔষধৰ দাম কমাই আপোনালোকে বাবা ল'ব ধৰিছে কিন্তু এনেকুৱা হাজাৰ ঔষধ বিভিন্ন বেমাৰৰ আপোনালোকে কিমান দাম বঢ়াই দিছে কিমান কষ্ট হৈছে এই কথাবিলাক আপোনালোকে এবাৰো সামৰিম লিম্বু ডাঙৰীয়া সামৰণি বক্তব্য আমাৰ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই কৈছে যে এগ্ৰিকালচাৰ বিষয়ত এইখন চৰকাৰে একো কৰা নাই বা কৰিব লাগে মই এইখন বাজেটত চাইছোঁ যে 1.5 তাৰমানে 1 লাখতকৈ 1.5 লাখতকৈ অধিক এই বাজেটত ঘোষণা কৰা হৈছে এগ্ৰিকালচাৰৰ কাৰণে আৰু ইয়াত কৈছে যে 1 crore নেচাৰেল যিসকলে ফাৰ্মাৰ আছে তেওঁলোকক একত্ৰীকৰণ কৰাৰ কথা কোৱা হৈছে 2 বছৰত ব্ৰেণ্ডিঙৰ কথা কোৱা হৈছে 10,000 মানে তেনেকুৱা নিড বেছ এখন বায়' ইনপুটছৰ ব্যৱস্থা কৰাৰ কথা কোৱা হৈছে আৰু তেনেকৈ ইমপ্লয়মেণ্টৰ কথা কোৱা হৈছে ইমপ্লয়মেণ্টৰ ওপৰতে এইখন বাজেট মই চাইছোঁ যে আল্টিমেটলি এইখন বাজেটৰ মেইন মানে গুৰিটো হ'ল ইমপ্লয়মেণ্ট নিউ জেনেৰেশ্যনৰ কাৰণে ইমপ্লয়মেণ্ট কেনেকৈ এইখন বাজেটৰ জৰিয়তে আনিব পাৰি এইখন বাজেটৰ মেইন ফ'কাছটো হ'ল ইমপ্লয়মেণ্ট তো এই কাৰণে এতিয়া আমাৰ সিকদাৰ ডাঙৰীয়াই কথা কৈছে যে আমাৰ কি চিলিণ্ডাৰৰ কথা কৈছে মই হলে ক'ব বিচাৰোঁ যে কংগ্ৰেছৰ দিনত চিলিণ্ডাৰবিলাক পাইছিলে কিন্তু এছাম মানুহৰ মানে ঘৰতে পাইছিলে বা ব্লেকত বহুত পাইছিলে গাঁৱত কোনো ধৰণৰ চিলিণ্ডাৰ নাছিলে আজি গাঁৱে চিলিণ্ডাৰ পায় আৰু শুনক তেতিয়া এনেকুৱা আছিলে আপোনাৰ কথা মই নস্যাত কৰি মই গুৱাহাটীত থাকিছিলোঁ আপোনাৰ কথা মই নস্যাত কৰি আপুনি গুৱাহাটীত কৰবাত থাকিব আপুনি ইয়াতে ব্লেকত কিনিছে কি কিনিছে তো আপোনাৰ বেটা গাঁৱৰ মানুহ এইটো হনা আপোনাৰ কথা মই নস্যাত কৰিছোঁ পাইছিলে আৰু এছাম মানুহে পাইছিলে আজি যেনেকৈ গাঁৱত ইজিলি চিলিণ্ডাৰ পায় যেনেকৈ ভাল ধৰণেৰে পায় আৰু কোনো ধৰণৰ মানে এটা সাধাৰণ মানে এটা মানে ফোন কিবা ৰেজিষ্ট্ৰেশ্যনৰ জৰিয়তে ঘৰত আহি আজি চিলিণ্ডাৰ দিয়ে আগত যে চিলিণ্ডাৰ এই চিলিণ্ডাৰটো ল'বৰ কাৰণে 2 নম্বৰী ব্যৱস্থাৰ জৰিয়তে যাব লাগিছিলে তেতিয়া এইবিলাক আছে আশা কৰিছোঁ যে এই সমগ্ৰ বিষয়টোক লৈ ৰাইজে চাওক বাজেট কেনেকুৱা অসমৰ বিষয়বোৰ আমি আলোচনা কৰিলোঁ মূল্যবৃদ্ধি এটা কথা ঠিক যে মূল্যবৃদ্ধি হৈছে কিন্তু মূল্যবৃদ্ধি যে একেবাৰে আগৰ পৰা কেতিয়াও হোৱা নাই নিৰ্দিষ্টভাৱে এটা দশক শাসনত আছে প্ৰতিটো দশকতে দেশত এটা পৰ্যায়লৈকে মূল্যবৃদ্ধি হয় আৰু আয়ু বৃদ্ধি হয় গতিকে মূল বিষয়টো হৈছে যে জনতাৰ কল্যাণ হয় নহয় কিছুমান কথা অপকীয়াকৈ দিয়া হয় জনতাই লাভ নাপায় অসমৰ বাবে বিশেষভাৱে ভবাৰ থল আছিল অসমৰ বাবে বিশেষভাৱে ভবা নাই সেইটোত এটা সমস্যা আছে কাৰণ এতিয়া ধৰক উদাহৰণে দিব পাৰি যে মাহ শস্য সাবসিডি দিছে কি ৰাজ সাহায্য দিছে আৰু ৰাজ সাহায্য মিনিমাম সাপোৰ্ট প্ৰাইচ এইটো এটা নিৰ্ধাৰণ কৰি দিছে
বহুত বিধ তাৰে আকৌ বহুত বিধৰ আমি এতিয়া বুটৰ খেতি নকৰোঁ আমি মাহজাতীয় শস্যৰ খেতি অসমত নহয় গতিকে আমাৰ এতিয়া কুঁহিয়াৰ কমি গ'ল গতিকে আমি অকল চাউল আৰু সৰিয়হ বাদ দি আমি নেপাম গতিকে আমি কম পাম গতিকে আমাৰ অসমৰ কাৰণে এটা স্পেচিয়েল ডিভাইচ কৰিব লাগিব কাৰণ আমি সমগ্ৰ দেশৰ লগত আমাৰ বহুত কথা নিমিলে আমাৰ জলবায়ু বেলেগ আমাৰ গোটেই কথাটো বেলেগ গতিকে এতিয়া বাকী 26 বিধত পায় অসমত 26 বিধত আকৌ নেপায় কি অসমৰ 26 বিধৰ ভালেকেইবিধ আমি নকৰোঁৱে গতিকে চৰকাৰে কথাটো বিবেচনা কৰিব লাগিব জোৰ জবৰদস্তি আমাক একেটা চোলাকে যদি সমগ্ৰ দেশৰ কাৰণে বনোৱা চোলাটোকে পিন্ধাই থাকিব বিচাৰে তেতিয়াহ'লে ৰিজনেল ইম্বেলেঞ্চ হ'ব সমগ্ৰ দেশতে আঞ্চলিক ভাৰসাম্যহীনতা বৈষম্য যি হৈছে সেইটোৰ কাৰণেও কিছু নিৰ্বাচনী ফলাফলতো প্ৰভাৱ পৰিছে হয়তো উপলব্ধি কৰিব আৰু উপলব্ধি কৰিছেও কিছু পৰিমাণে আশা কৰিছোঁ অনাগত দিনত বেছি উপলব্ধি কৰিব ধন্যবাদ জনাইছোঁ অজান সম্পূৰ্ণ কৰিছোঁ